নমস্কাৰ মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কোমললৈ নিশাৰ কথা কোমলৰ হিয়াৰ ফ্ৰম দ্য প্ৰফেচাৰ যিটো শিতান হয় তাত আজি পুনৰবাৰ মোৰ সৈতে এক বিশেষ ব্যক্তি সংযুক্ত হৈছে অনুষ্ঠানটো আগবঢ়োৱাৰ আগতে মই প্ৰথমে তেখেতৰ চিনাকিটো আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ এখেত হৈছে কাজিৰঙা বিশ্ববিদ্যালয়ৰ যি স্কুল অফ বিজনেছ হয় তাত বৰ্তমান এগৰাকী সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত আজি তেখেতৰ যিটো শিক্ষামূলক যিটো যাত্ৰা হয় শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে কেনেকুৱা অৱদান আগবঢ়াইছে বা কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই সকলোখিনি আজি খণ্ডটোৰ আগলৈ আলোচনা কৰিম লগতে কিছু তেখেতৰ যিটো ব্যক্তিগত জীৱন হয় সেইখিনিতো আমি ভুমুকি মাৰিবলৈ চেষ্টা কৰিম আৰু তেখেত হৈছে ইতিমধ্যে আপোনালোকক কৈছোঁ কাজিৰঙা বিশ্ববিদ্যালয় স্কুল অফ বিজনেছৰ সহকাৰী অধ্যাপিকা সুপ্ৰিয়া দত্ত হয় নমস্কাৰ আজি প্ৰথমে নিশাৰ কথা কমলৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় পোনপ্ৰথমে আপোনাকো ধন্যবাদ জনাইছোঁ এই প্লেটফৰ্মটোলৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে আৰু আপোনাৰ এই চেনেলটো আমি চাই থাকোঁ আৰু খুব ভাল লাগে তাৰমানে শিক্ষকৰো যে বহুত কথা ক'বলৈ থাকে সেইটো আমি ইয়াত ইজনে সিজনৰ বিষয়ে জানিব পাৰোঁ তাৰ কাৰণে বহুত ধন্যবাদ আপোনাক আচলতে নিশ্চয়কৈ যথেষ্ট ধন্যবাদ আজি অকণমান যিটো গতানুগতিক মোৰ প্ৰশ্ন হয় মই তেনেকৈ আৰম্ভ নকৰোঁ আমাৰ জীৱনত যেতিয়া আমি ডাঙৰ হওঁ বা যিকোনো সময়তে বিভিন্নজন ব্যক্তি আহে বা কেতিয়াবা আমি সেইটো সময় বুলিও ক'ব পাৰোঁ বা কাৰোবাৰ ক্ষেত্ৰত এখন কিতাপো হ'ব পাৰে যি আমাক সদায় যথেষ্ট অনুপ্ৰেৰণা যোগায় আপোনাৰ জীৱনত তেনেকুৱা কিবা আছে নেকি মোৰ জীৱনত তেনেকৈ অনুপ্ৰেৰণা বুলি ক'বলৈ গ'লে মোৰ মা আচলতে তেওঁকে মই অনুপ্ৰেৰণা হিচাপে লৈ জীৱনত সদায় আগুৱাই যাওঁ তেওঁ এটা বহুত হাম্বল বেকগ্ৰাউণ্ডৰ পৰা আহিছিলে আৰু তেওঁ নিজৰ শিক্ষা জীৱন যেনেকৈ আগুৱাই নিলে তেওঁ তাৰপিছত তেওঁৰে মানে মোক আকৌ চাকৰিৰ কাৰণে মটিভেট কৰিলে বা মই মাজতে মোৰ লাইনো চেঞ্জ কৰিছিলোঁ তো সেইবোৰ সকলোতে তেওঁ মোক ছাপোৰ্ট কৰিছে আৰু তেওঁকেই অনুপ্ৰেৰণা হিচাপে লৈ মই মানে জীৱনত আগুৱাইছোঁ অ'কে এতিয়া আপোনাৰ একেবাৰে আমি বাল্যকালৰ পৰা আৰম্ভ কৰিম যিটো আপোনাৰ জন্ম ক'ত ঘৰত কোন কোন আছে আৰু লগতে আপোনাৰ যিটো শিক্ষাৰ যিটো যাত্ৰা হয় খুব চমুকৈ হয় মোৰ আচলতে জন্ম ইয়াতে যোৰহাটৰ ঢেকৰগড়াত তো মই জন্মৰ পৰা যোৰহাটতে ডাঙৰ দীঘল হোৱা তাৰপিছত মই স্কুলিং কৰিছিলোঁ কাৰ্মেল স্কুলত স্কুলিং কৰাৰ পিছত মই 11-12 পঢ়িছিলোঁ কেন্দ্ৰীয় বিদ্যালয় RRL যিটো নিষ্টত আছে তো কেন্দ্ৰীয় বিদ্যালয়ৰ নিষ্টত মই ছায়েন্স লৈছিলোঁ ছায়েন্সৰ পিছত মই আকৌ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা BE কৰিছিলোঁ মেকানিকেল ইঞ্জিনিয়াৰিঙত তাৰপিছতহে মই আকৌ MBA লৈ শিফ্ট কৰিলোঁ MBA মই কৰিলোঁ আছাম ইউনিভাৰ্চিটি শিলচৰ তো বহুতে হয়তো সেইটো গম নাপায় আছাম ইউনিভাৰ্চিটিও তেজপুৰৰ নিচিনাকৈ এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি দুইখন একেটা ইয়েৰতে এষ্টাব্লিছ হৈছিল আচলতে 1994 তো মই তাৰ পৰা MBA ইন অপাৰেশ্যনছ এণ্ড মাৰ্কেটিঙত মেজৰ লৈ পেলাই মই কমপ্লিট কৰিলোঁ ডিগ্ৰী আৰু তেতিয়া মই আচলতে ইউনিভাৰ্চিটিৰ ৰেংক হোল্ডাৰ আছিলোঁ ছেকেণ্ড ৰেংক আছিলে মোৰ তাৰপিছত মই অকণমান কম সময়ৰ কাৰণে চাকৰিত জড়িত আছিলোঁ তাৰপিছত মই আকৌ সেইকেইটা চাকৰি মানে মই পিছত এৰি আকৌ মই টিচিং লাইনত সোমাওঁ বুলি ভাবিলোঁ তেতিয়া মই PhDত এনৰোল কৰিলোঁ PhD মোৰ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা মই কৰি আছোঁ আৰু ইয়াতে মোৰ অক্টোবৰ 2023 পৰা মই ইয়াতে কৰ্মৰত হৈ আছোঁ অ'কে এইখিনিতে মোৰ দুটা প্ৰশ্ন আহিলে যিহেতু আপুনি BE কৰিছে মেকানিকেল ইঞ্জিনিয়াৰিঙত তাৰপিছত আপুনি ধৰি লওক ME বা MTechৰ কথা চিন্তা নকৰি পোনছাতেই MBA কৰাৰ কথা কিয় ভাবিলে আৰু লগতে আপোনাৰ যিটো PhD বৰ্তমান বিষয় হয় সেই বিষয়টোৰ বিষয়ে অলপ হয় আচলতে BE কৰাৰ পিছত মানে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ টাইমত মই খুব মেচিনছ চিষ্টেম প্ৰচেছ এইবিলাকৰ বিষয়ে জানিবলৈ পাইছিলোঁ আৰু আগৰে পৰা মোৰ মানে খুব এটা PSUত সোমোৱাৰ খুব হেঁপাহ আছিলে তেতিয়া মই ভাবিছিলোঁ যে অকল মেচিনছতে আবদ্ধ নাথাকি মই মানে ইঞ্জিনিয়াৰিঙৰ টাইমত বহুতকেইটা ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ আৰু মেকানিকেল ইঞ্জিনিয়াৰিং মই ক'ব লাগিব মানে আগতে আমি পঢ়ি থকা টাইমতো এটা খুব মেল ডমিনেটেড ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ বুলিয়ে আমি জানো আৰু জবৰ ক্ষেত্ৰতো মই তেনেকুৱা অকণমান চেলেঞ্জেছ পাইছিলোঁ আৰু মোৰ মানে কথাটো আছিল যে মই অসমতে এষ্টাব্লিছ হ'ব বিচাৰিছিলোঁ বাহিৰত যাব খোজা নাছিলোঁ তো তেনেকৈ অকণমান প্ৰব্লেম পাইছিলোঁ আৰু তাৰপিছত মই যেতিয়া দেখিলোঁ যে মই
অকল এটা মেচিনছ বা মানে ৱৰ্কশ্বপত আবদ্ধ নাথাকি মোৰ জানিবলৈ মন যায় আৰু যে বৃহত্তৰ অৰ্গেনাইজেশ্যনবোৰনো কেনেকৈ কাম কৰে যে আৰু মোৰ শিকিবলৈ মন যায় বা মই দেখিছিলোঁ যে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ লগত অপাৰেশ্যনছ মেনেজমেণ্ট যিটো MBAৰ এটা ব্ৰাঞ্চ সেইটোৰ বহুতখিনি মিল আছে তো মই ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং এইবোৰ কোৱালিটি মেনেজমেণ্ট সেইবোৰ খুব ভাল পাইছিলোঁ তেতিয়াৰ পৰাই তো সেই ইণ্টাৰেষ্টটো আগুৱাই নিবলৈকে মই এই ব্ৰাঞ্চটো চুজ কৰিলোঁ আৰু এনেও MBA কৰিলে কয় যে জবৰ স্ক'পটো বহুত বাঢ়ি যায় বা তেনেকৈ সেইকাৰণে মই MBAটো কৰিলোঁ তাৰপিছত ওকে আৰু লগতে আপোনাৰ যেটো PhD বিষয় PhD মোৰ PhD মই কৰি আছো বিজনেছ এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টতে তেজপুৰৰ আৰু PhD মোৰ বিষয়টো হৈছে ডিজাষ্টাৰ প্ৰিপেয়াৰডনেছ ইন আছাম তো সেইটো অকমান বেলেগ হৈ যায় আচলতে তো মই অকমান মাল্টিডিসিপ্লিনাৰী কামবোৰ কৰিয়ে ভাল পাওঁ তো ডিজাষ্টাৰ প্ৰিপেয়াৰডনেছ মানে অসমত ডিজাষ্টাৰক লৈ কি ধৰণৰ প্ৰিপেয়াৰডনেছ আছে বেলেগ বেলেগ ইনষ্টিটিউশ্যন গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক নন গভৰ্ণমেণ্ট হওক তেওঁলোকে কি কৰি আছে বা কেনেকৈ মানে প্ৰিপেয়াৰ কৰিছে বা আমাৰ এজ এ ছ'চাইটি আমাৰ কিমান প্ৰিপেয়াৰডনেছ আছে এটা ডিজাষ্টাৰক টেকল কৰিবলৈ তো সেইখিনি কথা মই চাই আছোঁ আচলতে ওকে এতিয়া যিহেতু আপুনি ক'লে যে MBA ইন অপাৰেশ্যনছ এণ্ড মাৰ্কেটিং বুলি ক'লে হয় অকণমান এই বিষয়বস্তুটোলৈ আহোঁ যিখিনি একেবাৰে আমাৰ সাধাৰণ ল'ৰা ছোৱালী আছে জাষ্ট শুনাহে পাইছে হয়তো অপাৰেশ্যনছ আৰু মাৰ্কেটিং কি হয় অপাৰেশ্যনছ হৈছে এটা এনেকুৱা ব্ৰাঞ্চ মেনেজমেণ্টৰ যিটোত মানে আমি ডে টু ডে অপাৰেশ্যনবোৰ ডে টু ডে এক্টিভিটিবোৰ এটা অৰ্গেনাইজেশ্যনৰ কেনেকৈ ৰান কৰে সেই বিষয়ে আমি গম পাওঁ যে ছাপ'জ এইটো এটা এডুকেশ্যনেল ইনষ্টিটিউশ্যনত বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে চ' প্ৰত্যেক দিনে ইয়াত বহুত মানে বেলেগ বেলেগ ধৰণৰ এক্টিভিটি চলি থাকে বেলেগ ডিপাৰ্টমেণ্টত চ' প্ৰত্যেকটো ডিপাৰ্টমেণ্টে ডে টু ডে লেভেলত কেনেকুৱা এক্টিভিটি কৰিছে আৰু কেনেকৈ সেইটোৰ এফিচিয়েঞ্চি বঢ়াব পাৰি প্ৰডাক্টিভিটি বঢ়াব পাৰি যাতে ওভাৰঅল অৰ্গেনাইজেশ্যনখনৰ আউটকামটো আৰু ভাল হয় সেইটোকে আমি চাবলৈ অপাৰেশ্যন মেনেজমেণ্ট সেই ব্ৰাঞ্চটোকে কয় তাৰমানে বেলেগ বেলেগ ডিপাৰ্টমেণ্টছত কি ডে টু ডে বেচিছত কি প্ৰচেছ হৈ আছে বা ছাপ'জ এটা প্ৰডাক্ট যদি কোনোবা ফাৰ্ম এখনে যদি বনাইছে এটা সামগ্ৰী বনাইছে তো সেই সামগ্ৰীটো বনাবলৈ কি ৰ মেটেৰিয়েলছ লাগিব সেইখিনি আমি ক'ৰ পৰা আনিম কি মেচিনত সেইটো বনিব কিমান কোৱান্টিটি আমি বনাম তো সেই গোটেই প্ৰডাকশ্যনৰ প্ৰচেছটো যদি আমি চাওঁ সামগ্ৰী মানে গুড বেছড ইণ্ডাষ্ট্ৰি যদি হয় আৰু যদি ছাৰ্ভিচ ইণ্ডাষ্ট্ৰি হয় যেনেকৈ এডুকেশ্যন হস্পিটেল তো হস্পিটেলত ৰোগীৰ কাৰণে কিমান বেডছ আছে কিমান মানে ফেচিলিটিজ আছে তো এজনৰ পিছত এজন ৰোগী আমি ৱেইটিং টাইম বুলি কয় যিটো মানে এজন ৰোগী যেতিয়া ৰৈ থাকিব লাগে তেতিয়া তেওঁ নেক্সট বেডখন পাবলৈ আমি কেনেকৈ প্লেন কৰিব লাগিব কোনখন সোনকালে মানে আজৰি হ'ব তেওঁক সেই ছাৰ্ভিচটো দিয়াবলৈ তো সেইবোৰ বস্তু অপাৰেশ্যন মেনেজমেণ্টত আহি পৰে আৰু অপাৰেশ্যন মেনেজমেণ্টটো কিন্তু অপাৰেশ্যন ৰিচাৰ্চতকৈ অলপ বেলেগ হয় যিটো এটা মেথছৰ এটা কনচেপ্ট চ' অপাৰেশ্যন ৰিচাৰ্চত আমি খুব মেথমেটিকেল মডেল ষ্টেটিষ্টিকেল মডেল কেলকুলেশ্যন বস্তুবোৰ অলপ বেছিকৈ কৰোঁ কিন্তু অপাৰেশ্যন মেনেজমেণ্টটো এটা হোল মেনেজমেণ্টৰ এটা টাৰ্ম প্লেনিং কোঅৰ্ডিনেটিং অল দিছ মানে ডে টু ডে এক্টিভিটিজ যিটো কয় সেইটো আৰু আপুনি সুধিছে মাৰ্কেটিঙৰ কথা মাৰ্কেটিং হৈছে আমি কেনেকৈ এজন মানুহক এজন কাষ্টমাৰ যিটো কয় কাষ্টমাৰ এজনক এটা প্ৰডাক্টৰ বিষয়ে কেনেকৈ এৱেৰ কৰিব পাৰোঁ সেইটো হৈছে মাৰ্কেটিং তেওঁৰ ইণ্টাৰেষ্ট আমি জগাব লাগিব এটা প্ৰডাক্টৰ প্ৰতি তেওঁৰ প্ৰডাক্টৰ বিষয়ে জানিব লাগিব আমি এডভাৰটাইজ কৰিম কিন্তু মাৰ্কেটিং আকৌ চেলছতকৈ বেলেগ চেল হৈছে এটা মই সেইটোৱে সুধিব আপোনাক যে চেলছ আৰু চেলছ বুলি ক'লে আমি কি বুজোঁ আৰু মাৰ্কেটিং বুলি ক'লে আমি কি বুজিম এইটো এটা বহুত কমন প্ৰশ্ন চেলছ হৈছে এটা প্ৰডাক্ট যেতিয়া মাৰ্কেটিং ডিপাৰ্টমেণ্টে প্ৰডাক্টটো তৈয়াৰ কৰি উলিয়াই যেতিয়া ভালকৈ ব্ৰেণ্ডিং কৰিব তাৰ এডভাৰটাইজিং কৰিব চেল হৈছে সেই অকল মানে লেনদেনটো যিটো সেই ফৰ্মেলিটিখিনি কমপ্লিট কৰা সেই ফ'ল' আপখিনি কৰা সেইটো হৈছে চেল মানে ডিলটো ক্ল'জ কৰাটো হৈছে চেলছৰ কাম কিন্তু ডিলটো মানে প্ৰডাক্টৰ বিষয়ে যিটো আগ্ৰহ যিটো মানুহৰ এৱেৰনেছ জেনেৰেট কৰা ইণ্টাৰেষ্টটো জেনেৰেট কৰাটো ডিমাণ্ড জেনেৰেট কৰাটো মাৰ্কেটিঙৰ কাম তো মাৰ্কেটিঙে গোটেই বস্তুটো সজাই মেলি ৰেডি কৰি দিব আৰু চেলছ টিমে গৈ সেই বস্তুটো ক্লায়েণ্টক আইডেণ্টিফাই কৰি তেওঁলোকে লিড জেনেৰেট কৰি পেলাই সেই ক্লায়েণ্টক সেই বস্তুটো চেল কৰিবলৈ সুবিধা কৰে আৰু ফ'ল' আপ কৰিব তেওঁলোকে যদি কোনোবাই বস্তুটোৰ বিষয়ে সুধিছে তেতিয়া তেওঁ মানে কোটেশ্যন হয়তো বিচাৰিব এই বস্তুটো কিমান প্ৰাইচ হয় ইয়াৰ আমি কি ছাৰ্ভিচ পাম পিছত সেই গোটেইখিনি ক্লেৰিফাই কৰাটো কিন্তু এজন চেলছ পাৰ্চনৰ কাম গতিকে সেইখিনি চেলছ পাৰ্চনে চাব লাগে আৰু মানে ডিলটো ক্ল'জ কৰাৰ পিছতো যে সেই অৰ্গেনাইজেশ্যনটোৰ কিছুমান দায়িত্ব থাকে সেইখিনি ফুলফিল কৰাটো হৈছে চেলছৰ কাম ওকে এতিয়া ধৰি লওক আজিকালি বিভিন্ন ধৰণৰ মাধ্যম আহি পৰিলে ছ'চিয়েল মিডিয়াৰ বিশেষকৈ আমি দেখা পাইছোঁ যে কেনেদৰে সকলোকে সামৰি লৈছে কাইলৈ যদি মই এটা প্ৰডাক্ট বিক্ৰী কৰিব বিচাৰোঁ মই যিকোনো এটা প্ৰডাক্ট ডেভেলপ কৰিলোঁ সেইটো বিক্ৰী কৰিব বিচাৰিছোঁ আপুনি কি ভাবে
অকল ছ'চিয়েল মিডিয়াই সেই ক্ষেত্ৰত সহায় কৰিব নে তাৰ কাৰণে আন কিবা বিকল্পৰো আমাৰ ওচৰত থাকিব পাৰে? নহয়, ডেফিনেটলি সেইটো নহয়। ছ'চিয়েল মিডিয়াই আচলতে এনেবল কৰিব আপোনাক, মানে এটা ৱাইড এটা কাষ্টমাৰ বেছ দিব। আপুনি মানে বহুত মানুহৰ লগত আপুনি এংগেজ কৰিবলৈ এটা প্লেটফৰ্মহে দিব, কিন্তু প্ৰডাক্টটো আপুনি ভালকৈ বনাব লাগিব বা ছাৰ্ভিচ যিটো দিছে সেইটো মানে এটা ভাল ছাৰ্ভিচ হ'ব লাগিব। আৰু আপুনি এৱেৰনেছ জেনেৰেট কৰিবলৈ আপুনি নিজেও মানে তাত ইনভলভ হ'ব লাগিব। এটা মানে চেলছ টীম বা মাৰ্কেটিং টীমে তাত মানে ভালকৈ লাগিব। অকল ডিজিটেল মিডিয়া বা অকল পোষ্ট দিলে ছ'চিয়েল মিডিয়াত কৰিলেই সেইটো তেনেকৈ নহ'ব। হয়তো আপুনি ৱৰ্কশ্বপছ বা তেনেকুৱা ছেমিনাৰ কিবা অৰ্গেনাইজ কৰিব লাগিব তেওঁলোকক এৱেৰ কৰিবলৈ, বা ডেমনষ্ট্ৰেশ্যন আপুনি দিব লাগিব, লাইভ ডেমনষ্ট্ৰেশ্যন। যোন আপোনাৰ ক্লায়েণ্ট হয় আপুনি তেওঁক গৈ পাৰ্চনেলি মিট কৰি বা তেনেকৈ চেলছ টীমটো পঠিয়াই আপুনি ডেমনষ্ট্ৰেশ্যনৰ কাৰণে পঠিয়াব পাৰে। তেওঁলোকক বুজাব পাৰে যে এইটোৰ কি বেনিফিটছ হ'ব, কি নহ'ব। বা আৰু এজন মানে পাৰ্চনেলি আপুনি যেতিয়া লগ পাব তেতিয়া যিটো আত্মীয়তা বুলি কওঁ সেইটো হয়, সেইটো কিন্তু ডিজিটেল মিডিয়াত হয়তো নাহিব। গতিকে পাৰ্চনেলি আপুনি কনভিন্স কৰাটো সদায় এটা বেলেগ, তো সেইটো কৰিলে বেছি ভাল। কিন্তু মানে ডিজিটেলাইজেশ্যনে আমাক আচলতে এনেবল কৰিছে সেইবোৰ আৰু বেছি এংগেজ কৰিবলৈ। এতিয়া যিহেতু ডিজিটেলাইজেশ্যনৰ কথা আহিছেই, তাত এটা খুব গুৰুত্বপূৰ্ণ কথা আহি পৰিলে আজিকালি AI বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি আমি যিটো কওঁ। আপুনি ভাবে নেকি যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা আমি যিটো অসমীয়াত কওঁ কৃত্ৰিম বুদ্ধিমত্তা, সেইটো এটা সময়ত যিটো হিউমেন ইনভলভমেণ্ট আছে সেইখিনিত কোনোবাখিনিত হেঙাৰ হিচাপে থিয় দিব পাৰে নেকি? কাইলৈ যিকোনো এটা সামগ্ৰী বা মানে সামগ্ৰিকভাৱে আৰু কিবা পাৰ্থক্য আনিব পাৰে নেকি? সেইখিনি অবভিয়াছলি অকণমান ইম্পেক্ট আহিছে এতিয়া AI কাৰণে। AI ডিজিটেলাইজেশ্যন, অট'মেশ্যন এইবোৰৰ কাৰণে অকণমান হ'লেও হেম্পাৰ কৰিছে আমাৰ ডে টু ডে লাইফত। আৰু সেইটো আচলতে হেঙাৰ হ'ব তেতিয়া নোৱাৰে যেতিয়া আমি AIতকৈও বেছি স্মাৰ্ট হওঁ। আমি আচলতে স্মাৰ্টলি সেইটোক ইউজ কৰিব লাগিব। AI আচলতে আমাক এনেবল কৰিবলৈহে বনোৱা হৈছিলে, আমাক ৰিপ্লেচ কৰিবলৈ বনোৱা নাই। আৰু সেইটো আমি বুজিব লাগিব। আমিও সেই AI লগত নিজকে আপগ্ৰেড কৰি থাকিব লাগিব। আমিও বেলেগ বেলেগ ধৰণৰ কি টুলছ আছে ইউজ কৰি মানে শিকিব লাগিব। আমি নিজকে ট্ৰেইন কৰিব লাগিব সেইবোৰ ইউজ কৰিবলৈ। কিন্তু আমি নিজৰ ইণ্টিগ্ৰিটি যিটো সেইটো কিন্তু হেৰুৱাব নালাগিব। মানে AI আমাক মানে অভাৰপাৱাৰ কৰিবলৈ আমি দিব নালাগিব। এতিয়া আপুনি ভাবে নেকি যে ক'ভিডৰ পিছত আমি দেখা পাইছোঁ যে বিভিন্ন অনুষ্ঠান বা প্ৰতিষ্ঠান যিটো আগৰ যিটো ষ্টেজত আছিলে, হয়তো কোনোবাখিনি তেওঁলোকৰ স্কেল ডাউন হৈছে, এটা বিজনেছ স্কেল ডাউন হৈছে। এই ক্ষেত্ৰত MBA ধৰি লওক বিভিন্ন বিষয়ত কৰিব পাৰে। এজন MBA, আপুনি যিহেতু অপাৰেশ্যনছ আৰু মাৰ্কেটিঙৰ কথা ক'লে, তেনেকৈ হিউমেন ৰিচোৰ্চ আছে আৰু বেলেগ বেলেগ আজিকালি বিভিন্ন ধৰণৰ আহি পৰিছে। এই যিবোৰ স্কেল ডাউন হৈছে যিবোৰ ব্যৱসায়, সেইবিলাকক পুনৰ ট্ৰেকত আনাৰ কাৰণে এজন MBA গ্ৰেজুৱেটে কি কৰিব পাৰে? হয়, আচলতে MBA গ্ৰেজুৱেট এজনে যেতিয়া এটা এণ্ট্ৰি লেভেল জবত সোমায় তেতিয়া তেওঁ গোটেই অৰ্গেনাইজেশ্যনটো বুজা উচিত যে ইয়াত কি চলি আছে, ইয়াৰ কাৰেণ্ট চিনেৰিঅ'টো কেনেকুৱা। আৰু যিকোনো এজন মানে বিজনেছত যেতিয়াই সোমাব তেতিয়া আমি নিজৰ এনভাইৰনমেণ্টটো বুজাটো খুব জৰুৰী, যিটো এনভাইৰনমেণ্টেল স্কেনিং বুলি কোৱা হয়। তো এনভাইৰনমেণ্টটো বুজিলেহে আমি নিজৰ কেনেকৈ আগুৱাই যাব লাগে তাৰ বিষয়ে ষ্ট্ৰেটেজাইজ কৰিব পাৰোঁ। আৰু এই যিটো এটা টাইমত ক'ভিডৰ কাৰণে যিখিনি হেম্পাৰ হৈছিলে বা স্কেল ডাউন হৈছে বহুত অৰ্গেনাইজেশ্যনৰ, তো সেইটো আচলতে বহুত কাৰণত হ'ব পাৰে। অপাৰেশ্যনছৰ ফালৰ পৰা যদি আমি চাওঁ তেতিয়া আমি চাম যে হয়তো কিছুমানে চেলছতে বেছি গুৰুত্বটো দিছে, কিছুমান অৰ্গেনাইজেশ্যনে সেইটো টাইমত ডিছকাউণ্ট দি দিছে বা কিবা কৰিছে, কিন্তু তেওঁলোকৰ ষ্টাফ সিমান আছেনে নাই বা তেওঁলোকৰ ৰ মেটেৰিয়েলছ বা যিখিনি বস্তু লাগে হয়তো সিমান আছেনে নাই, ছাপ্লায়াৰ হয়তো তেওঁলোকে এজনৰ পৰাই বস্তু লৈ আছে নেকি, মাল্টিপল ছাপ্লায়াৰ যদি নাছিলে তেতিয়া তেওঁলোকৰ ছাপ্লাই চেইনত প্ৰব্লেম আহিব পাৰে। বা বিভিন্ন আৰু কোৱালিটি হয়তো নাচায় তেওঁলোকে, কোৱালিটি মেনেজমেণ্ট ভালকৈ কৰা হোৱা নাই, সেইকাৰণেও প্ৰডাক্ট এটা ফেইল হৈছে। বা ক'ভিডৰ টাইমতো আৰু লজিষ্টিক্সৰ বহুত প্ৰব্লেম আহি গৈছিলে ট্ৰান্সপৰ্টেশ্যনৰ। তো সেইবোৰ ট্ৰান্সপৰ্টেশ্যন লজিষ্টিক্সত প্ৰব্লেম নাহিবলৈও আমি মানে অল্টাৰনেটিভ বহুত কথা ভাবিব লাগিব যে এটা বস্তু যদি এটা ৰুটত কাম নকৰে তেতিয়া আমি নেক্সট আৰু কি কৰিব পাৰোঁ বা বেলেগ কি অল্টাৰনেটিভ আছে আমাৰ হাতত। চ' আমি গোটেই বস্তুবোৰ চালি জাৰি চাইহে আগুৱা উচিত। অ'কে, প্ৰতিটো অৰ্গেনাইজেশ্যনৰে এটা নিজস্ব বিহেভিয়াৰ থাকে, কাম কৰাৰ এটা পদ্ধতি থাকে তেওঁলোকৰ। আপুনি কি ভাবে একদম আটাইতকৈ কমন যিটো অপাৰেশ্যনেল মিষ্টেক হয় এটা অৰ্গেনাইজেশ্যনৰ বা বিভিন্ন অৰ্গেনাইজেশ্যনৰ, একদম কমন অপাৰেশ্যনেল মিষ্টেকটো আপোনাৰ ক্ষেত্ৰত কি দৃষ্টিগোচৰ হৈছে আজিলৈকে?
তেনেকুৱা বহুত হয় বাৰু কিন্তু মোৰ দৃষ্টিত সেইটো হয় যে অৰ্গেনাইজেশ্যনে নিজৰ সেল বঢ়াবলৈ গৈ থাকোতে বা অৰ্গেনাইজেশ্যনে নিজৰ অফিচ ডাঙৰ কৰিছে বা তেনেকৈ তেওঁলোকে মেগনিটিউডটো মানে অপাৰেশ্যনৰ হেৰি কাষ্টমাৰ বেছটো হয়তো তেওঁলোকে বঢ়াইছে কিন্তু তেওঁলোকৰ ৰিচোৰ্চ কেপাচিটি কিমান তেওঁলোকৰ কেপাচিটিৰ প্লেনিংখিনি যিখিনি ৰিচোৰ্চ আছে সেইখিনিয়ে এফিচিয়েণ্টলি ইউজ কৰিবলৈ হয়তো তেওঁলোকে সেই গুৰুত্বটো দিয়া নাই বা যিখিনি স্কিল মানে লেবাৰ আছে যিখিনি ৱৰ্কাৰ্ছ আছে তেওঁলোককে ভালকৈ ট্ৰেইনিংটো দিলে তেওঁলোকে হয়তো আৰু অলপ কাম কৰিব পাৰে বা আৰু শিকিব পাৰে প্ৰডাক্টিভিটিটো তেওঁলোকৰ আৰু ইনক্ৰিজ হ'ব পাৰে তো সেই কেপাচিটি প্লেনিঙৰ ক্ষেত্ৰত মোৰ এটা মানে মই ভাবোঁ যে সেইটোত আৰু অলপ ফ'কাছ কৰিব লাগে বা আমাৰ যিখিনি মানে মেচিনছ আছে বা যি আছে সেইখিনিকে আমি আৰু কেনেকৈ মানে ভালকৈ এলট কৰিব পাৰোঁ শ্বেডিউল কৰিব পাৰোঁ বস্তুবোৰ এটাৰ পিছত এটাকৈ ছিষ্টেমেটিকেলি আৰু সেই যেতিয়া আমি স্কেল আপ কৰিম তেতিয়া কিন্তু আমি সেইটো চাব লাগিব যে অকল আমি বিজনেছটো ডাঙৰ কৰি গৈ থাকিলে নহ'ব আমাৰ এডিকুৱেট পিপল আছেনে নাই স্কিল লেবাৰ আছেনে নাই স্কিল ৱৰ্কফ'ৰ্চ আছেনে নাই আৰু মানুহ যিবোৰ আমি লৈছোঁ তেওঁলোকৰ স্কিলছ আছেনে নাই সেইটো আমি খুব চাব লাগিব আৰু এটা খুব একেবাৰে সাধাৰণ প্ৰশ্ন এটা গ্ৰুপ ডিছকাশ্যন যিটো আন যিবিলাক হয়তো কোৰ্চেছ আছে মই ইমান ভালদৰে নাজানিম বা নাজানো কিন্তু MBA ৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে গ্ৰুপ ডিছকাশ্যন ইজ এ কমন থিং আৰু এনেকুৱাও বহু ছাত্ৰ ছাত্ৰী আছে যিসকলে আচলতে নাজানে যে গ্ৰুপ ডিছকাশ্যন এটা কি হয় এই ক্ষেত্ৰত আপুনি অকমান বহলাই কওকচোন এটা গ্ৰুপ ডিছকাশ্যন হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত আপোনাক ইণ্টাৰভিউৰ আগত এইটো জেনেৰেলি এই ৰাউণ্ডটো কৰা হয় MBA এডমিশ্যনছৰ কাৰণে বাট বহুত ডাঙৰ কৰ্পৰেট ছেক্টৰৰ যিবোৰ ফাৰ্মছ আছে সেই ফাৰ্মবিলাকৰ এণ্ট্ৰেঞ্চ মানে চাকৰি সোমোৱাৰ এণ্ট্ৰি লেভেলত সেই এক্সামবোৰ কৰা হয় তো এটা ৰিটেন এক্সাম থাকিব পাৰে কম্পিটিটিভ এক্সাম যিটো ৰিটেন এক্সামটো ক্লিয়াৰ হ'লে GD আৰু PI ৰাউণ্ডটো থাকে চ' GD গ্ৰুপ ডিছকাশ্যন হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত আপোনাক মেক্সিমাম 10জনমান মানুহ 7ৰ পৰা 10জনমান মানুহ মানে একেলগে এটা ৰাউণ্ড টেবুলত বহিবলৈ দিয়া হয় আৰু অন দ্য স্পট তেওঁলোকক এটা এনেকুৱা টপিক দিয়া হয় যিটো বিষয়ে তেওঁলোকে এৱেৰ হ'ব লাগে বুলি এক্সপেক্ট কৰা হয় আৰু তো সেইটো বেলেগ জেনেৰেল টপিকছো হ'ব পাৰে বা একদম বিজনেছ ৰিলেটেড কিবাও হ'ব পাৰে কাৰেণ্ট এফেয়াৰ্ছ হ'ব পাৰে তো গ্ৰুপ ডিছকাশ্যনত সেই 7-8জন মানুহে সেই টপিকটোৰ ওপৰতে একেটা টাইমত ডিছকাছ কৰিব লাগে কিন্তু গ্ৰুপ ডিছকাশ্যন এটা কেতিয়াও ডিবেটলৈ পৰিণত হ'ব নালাগে মানে ডিবেট সেইটো নহয় সেইটো জাষ্ট আপোনাৰ মতামতটো আপুনি দিব লাগিব মানে সেইটোত এইটোৱে চোৱা হয় আপোনাক আচলতে সেইখিনি টাইমত কোনো নাথাকিব পাৰে কিন্তু বেলেগৰ বা বাহিৰৰ পৰা মনিটৰ কৰি থকাও হয় বা কোনোবা থাকিলেও তাত মনিটৰ থাকিলেও তেওঁ একো মুখেৰে নকয় তেওঁ জাষ্ট আপোনাক অবজাৰ্ভ কৰে তো তেওঁ সেইটোৱে অবজাৰ্ভ কৰে যে আপুনি কেনেকৈ বহিছে কেনেকৈ আপুনি গ্ৰুপত কেনেকৈনো কাম কৰিছে যদি সেইখন এখন মিটিং হয় অফিচৰ মিটিং হয় তেতিয়া আপোনালোকৰ যদি মতামতৰ বিভেদ আছে যদি বেলেগ মতামত হয় তেতিয়া আপুনি কেনেকৈ সেইটো টেকল কৰিছে তো বেলেগ মানুহৰ বেলেগ অপিনিয়ন থাকিব তেওঁলোকে সেই বিষয়টো আৰু মই এটা কথা এডভাইচ কৰিম যে গ্ৰুপ ডিছকাশ্যনত বহিলে যদি টপিকটোৰ বিষয়ে একো নাজানেও তেনেকুৱাও হ'ব পাৰে যে ষ্টুডেণ্টজন এৱেৰ নহয় তো প্ৰথমতে ষ্টাৰ্ট কৰিব নালাগে তেওঁলোকে অলপ চাই লওক মানে বাকীকেইজন মানুহক ক'বলৈ দিব লাগে তেওঁলোকে অবজাৰ্ভ কৰি পেলাই আৰু গ্ৰুপ ডিছকাশ্যনত সদায় এটা পেন আৰু পেপাৰ এটা লৈ যোৱা ভাল তো সেইখিনি তেওঁলোকে বেলেগৰ পৰা শুনি নোট ডাউন কৰি নিজৰ এটা সামাৰাইজ কৰি তেওঁলোকে তাৰপিছত ক'ব পাৰে আৰু গ্ৰুপ ডিছকাশ্যনত এণ্ট্ৰি লেভেলত মানে ষ্টাৰ্টিঙত আৰু একেবাৰে শেষত মানে কোনোবাই যদি ইন্ট্ৰডাকশ্যন দিছে আৰু কোনোবাই যদি কনক্লুড কৰিছে গ্ৰুপ ডিছকাশ্যনটো সেই দুটা মানুহৰ কিন্তু পইণ্টছ বেছি থাকে গতিকে ট্ৰাই কৰিব লাগে যে ডিছকাশ্যনটো অ'পেন আপুনি কৰিব পাৰে আৰু নহ'লে একেবাৰে লাষ্টলৈও ৰৈ থাকিব নালাগে আৰু কেতিয়াবা যদি বেছি মানুহ নহয় কম মানুহ থাকিলে 2-3 বাৰো আপুনি ক'ব পাৰে কিন্তু আপুনি এটোও চাব লাগিব যে কোনোবা এজন ছাত্ৰ কিন্তু ইনেই যদি তেওঁ কোৱা নাই তাত এটা চাগে নিশ্চয় সময়সীমাও থাকিব তো সেই সময়সীমাতে আপুনি চাব লাগিব যে অকল আপুনিয়ে আপোনাৰটো দাঙি আছে সেইটোও নহয় আপুনি যদি আৰু এজন মানুহকো ছাত্ৰ এজন আছে তেওঁকো যদি কয় যে লেটেষ্ট মানে আমি তেওঁক কথা পাতিবলৈ দিওঁচোন তেওঁ বাকী ক'ব খুজিছে তো সেইটো আচলতে চোৱা হয় যে আপুনি কেনেকৈ এটা গ্ৰুপত কাম কৰিছে তো সেইটো মনিটৰ কৰে আৰু সেইটোত আপুনি যদি একেবাৰে একো নকয় তেতিয়াও কিন্তু আপুনি ইণ্টাৰভিউ ৰাউণ্ডটো নাপায়গে সেইটোত চাব যে আপুনি কিমান ভোকেল হয় আপুনি কিমান ক'ব পাৰিছে ভালকৈ তো সেইটোত যদি আপুনি পাছ কৰে তেতিয়া আপোনাক ইণ্টাৰভিউ ৰাউণ্ডটোলৈ মতা হয় অ'কে আৰু এটা কথা সুধো এতিয়া ধৰি লওক MBA বুলি কোৱাৰ লগে লগে মই বাহিৰলৈ নাযাওঁ ভাৰতবৰ্ষতে দেখা পাইছোঁ যে বিভিন্ন অনুষ্ঠান আহি পৰিছে যি MBA পাঠ্যক্ৰমটো আগবঢ়ায় মোৰ প্ৰশ্নটো হৈছে যে আজি IIMৰ নিচিনা এখন ইনষ্টিটিউট আৰু কাজিৰঙা বিশ্ববিদ্যালয় বা আন যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানে MBA আগবঢ়াইছে পাৰ্থক্যটো কিহত আহে
হয় IIM আৰু তেনেকুৱা ধৰণৰ লেভেলৰ ইনষ্টিটিউচনবিলাকে আচলতে MBA বুলি তেওঁলোকৰ ডিগ্ৰীটো নাথাকে তেওঁলোকৰ PGDM বুলি থাকে মানে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্ট তো তেওঁলোকৰো 2 বছৰীয়া হয় আৰু MBAটো 2 বছৰীয়া হয় সো পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্টটো এটা ষ্টেণ্ডাৰ্ডাইজ ডিগ্ৰী নহয় যদিও এইটো খুব ৱাইডলি একচেপ্টেড আৰু সেইটো খুব প্ৰেক্টিকেল অৰিয়েণ্টেড মানে তেওঁলোকে এইটো কাৰণেই সেইটো পঢ়ায় যাতে তেওঁলোকে একদম ভাল ফাৰ্মছত প্লেচমেণ্ট পাব পাৰে আৰু MBA আমাৰবোৰ ইউনিভাৰ্চিটিত যিটো MBA ডিগ্ৰী আছে সেইটো এটা ষ্টেণ্ডাৰ্ডাইজ কোৰ্চ হয় তাৰ এটা ভালকৈ কাৰিকুলাম ডিজাইন কৰা হয় আৰু তাত ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেডো বস্তু থাকে আৰু থিয়ৰিটিকেল এছপেক্টছবোৰো থাকে গতিকে আচলতে দুইটা ডিগ্ৰীয়ে ভাল কিন্তু MBA ডিগ্ৰীটো ৱাইডলি একচেপ্টেড তাৰমানে আমাৰ যেতিয়া অসমতো জবছ এপ্লাই কৰিব বা গভৰ্ণমেণ্ট জবছ এপ্লাই কৰিব সেইটো PGDM বুলি কেতিয়াবা নাথাকে কেতিয়াবা অকল MBA বিচাৰে গতিকে MBA ডিগ্ৰীটোৰ একচেপ্টেঞ্চটো বেছি আৰু আমি কম্পিটিশ্যন হিচাপে যদি ক'বলৈ যাওঁ অফক'ৰ্ছ তেওঁলোকৰতো ৰিচ'ৰ্চেছ ভাল তেওঁলোকৰ টিচাৰ্ছৰ কোৱালিটি বা তেনেকৈ আমি চাব লাগিব তো কিন্তু এইবোৰ আমাৰ ইনষ্টিটিউশ্যনছবিলাকত প্ৰাইভেট ইনষ্টিটিউশ্যনছ এতিয়া যিহেতু ইমান আগবাঢ়িছে তেওঁলোকে তো আমিও সেইটো নিজকে AI বা তেনেকুৱা ডিজিটেলাইজেশ্যনৰ লগত আমিও নিজকে আপগ্ৰেড কৰি আছোঁ টিচাৰ হিচাপে ফেকাল্টি হিচাপে গতিকে আমিও ট্ৰাই কৰি আছোঁ ইম্প্ৰুভ কৰিবলৈ গতিকে আমি ভাবোঁ যে আমি সেই কম্পিটিশ্যনটো দিব পাৰিম কাৰণ আমাৰ ল'ৰা ছোৱালীও আমাৰ ষ্টুডেণ্টটো ভাল ভাল জেগাত প্লেচ হৈছে IIMৰ ল'ৰা ছোৱালীৰ সমান হয়তো হোৱা নাই কিন্তু তেনেকুৱা লেভেলতে তেওঁলোকৰ প্লেচমেণ্ট হৈছে গতিকে তেওঁলোকেও ভাল কৰিছে তো আমি হোপফুল যে আৰু আমি সেইটো তেওঁলোকৰ মানে পিয়াৰ্ছৰ সমানে আমি কৰি পেলাব পাৰিম অ'কে এতিয়া আপোনাক অকণমান বেলেগ ধৰণৰ প্ৰশ্ন এটা সুধিছোঁ এগৰাকী শিক্ষক হোৱাটো কিমান সহজ আৰু কিমান টান এগৰাকী শিক্ষক হোৱাটো বৰ সহজ কথা নহয় আচলতে শিক্ষক হ'বলৈ হ'লে আপুনি নিজে বহুত কনফিডেণ্ট থাকিব লাগিব যেতিয়া আপুনি জ্ঞান দিবলৈ যাব আপুনি নিজৰ সেই জ্ঞান পুৰা ভালকৈ আপুনি জানি ল'ব লাগিব কাৰণ আপুনি এটা ভুল কথা কেতিয়াও ক্লাছত গৈ পঢ়াব নোৱাৰে আৰু টিচাৰ হৈ আচলতে এটা প্ৰব্লেম আমি ফেচ কৰোঁ কেতিয়াবা ষ্টুডেণ্ট হেণ্ডেল কৰিবলৈ কাৰণ এতিয়া হৈছে জেনেৰেশ্যন জেন জি যিখিনি ষ্টুডেণ্টছ তেওঁলোক বহুত বেছি স্মাৰ্ট হয় আৰু তেওঁলোকক হেণ্ডেল কৰিবলৈ কেতিয়াবা আমাৰ অকণমান অসুবিধা হয় তো সেইখিনিৰ কাৰণে আমি অকণমান নিজকে মানে তেওঁলোকতকৈ আউট স্মাৰ্ট কৰিবলগীয়া হয় তো তাৰ কাৰণে আমিও তেওঁলোকে মানে AI যেতিয়া আমি এছাইনমেণ্ট দিওঁ বা কিবা তো তেওঁলোকে সেইটো আমি খুব কেয়াৰফুল হ'ব লাগিব যে তেওঁলোকে অকল AIৰ পৰা লিখিছে নেকি গতিকে সেইটো নহ'বলৈ হ'লে আমি কুৱেশ্যনটোৱে এনেকৈ দিব লাগিব যে তেওঁলোকে যাতে সেইটো নিজে কৰিব পাৰে বা আনক সুধি যাতে কৰিব নোৱাৰে খুব প্ৰেক্টিকেল এপ্লিকেশ্যন বেছ কুৱেশ্যন দিয়াব লাগিব আৰু টিচাৰ এজনৰ মই ভাবোঁ যে আমিয়ে গোটেই প্ৰব্লেমখিনি ছল্ভ কৰি দিয়াটো এজন শিক্ষকৰ কাম নহয় কিন্তু আমি দেখুৱাই দিব পাৰিম আৰু আমি তেওঁলোকক আচলতে বেলেগ বেলেগ কি ধৰণে ভাবিব পাৰি বেলেগ আৰু কি ধৰণে বেলেগ বেলেগ পাৰ্চপেক্টিভ আমি তেওঁলোকক দিয়া উচিত যে এইটো বস্তু এনেকৈও কৰিব পাৰি বা তোমালোকে এইটো অপশ্যন এক্সপ্ল'ৰ কৰি চোৱা গতিকে সেইটো আচলতে আমি শিক্ষক হিচাপে তেওঁলোকক দেখুৱাই দিব লাগে অ'কে আগৰ দিনত ধৰি লওক আমি যেতিয়া মানে পঢ়িছিলোঁ তেতিয়া আমাৰ ওচৰত ইণ্টাৰনেট বা মোবাইল ফোন এটা নাছিলে আমি বহুত পিছত পাইছোঁ আমাৰ কাৰণে কিতাপখনে আটাইতকৈ ডাঙৰ বস্তু আছিলে বা জ্ঞান আহৰণ কৰিবলৈ আমাৰ সুবিধা বহুত কম আছিলে কিন্তু আজিকালি আমি দেখা পাইছোঁ যে সুবিধাবোৰো যথেষ্ট বেছি বাঢ়িছে কিন্তু সেই সুবিধাবিলাক বঢ়াৰ লগে লগে তাৰ কিছুমান ইতিবাচক আৰু নেতিবাচক দুটা দিশেই আছে এই ক্ষেত্ৰত আপুনি কি ভাবে যে আপুনি ভাবে নেকি যে আজিকালি ল'ৰা ছোৱালীৰ বিশেষকৈ কিতাপৰ প্ৰতি যিটো আকৰ্ষণ তুলনামূলকভাৱে কমিছে সেইটো মই অলপ হ'লেও ভাবোঁ মানে আগতে সেইটো কিমান ভয়ংকৰ হয় আমি যিটো টাইমত পঢ়িছিলোঁ বা আমাৰ আগৰ জেনেৰেশ্যনবোৰো আমি খুব মানে কিতাপৰ প্ৰতি আমাৰ এটা আকৰ্ষণ আছিল বা আমি বেলেগ বেলেগ কিতাপ আনি পঢ়ি ভাল পাইছিলোঁ কিন্তু এতিয়া ষ্টুডেণ্টছখিনি যিহেতু সকলোবোৰ বস্তু PDF বা কি তেওঁলোকে অনলাইন এভেইলেবল হৈ যায় তেওঁলোকে বহুত ৰিচ'ৰ্চ আছে তেওঁলোকৰ হাতত গতিকে তেওঁলোকে ইজিলি এক্সেছ কৰিব পাৰে আৰু তেওঁলোকে লাইব্ৰেৰীত গৈ কিতাপ বৰ এটা বিচাৰিব নিবিচাৰে বা হয়তো নিজে কিতাপ কিনা নাই তেনেকুৱা কিন্তু সেইটো আচলতে সেই ধাউতিটো তেওঁলোকৰ থাকিব লাগে কাৰণ অকল ডিজিটেলাইজেশ্যন অকল মানে ডিজিটেল মোডত ৰিলাই কৰি থাকিলেও সেইটো তেনেকৈ নহ'ব কাৰণ সেই আৰু যেতিয়া আপুনি ডাঙৰ এতিয়া বাৰু ঠিক আছে তেওঁলোকে ডিগ্ৰীৰ কাৰণে তেনেকৈ যদিও ওলাই যায় তেওঁলোকৰ পিছত যেতিয়া কম্পিটিটিভ এক্সামছৰ কাৰণে তেওঁলোকে ট্ৰাই কৰিব এটা ভাল চাকৰিৰ কাৰণে যেতিয়া ট্ৰাই কৰিব তেওঁলোকৰ খুব কিন্তু সেই ৰাইটিং প্ৰেক্টিচ ছাম ছলভিং মানে সেই প্ৰেক্টিচটো লাগিব গতিকে সেই সময়ৰ টাইম মেনেজমেণ্টটো তেওঁলোকে তেতিয়াহে বুজিব যেতিয়া তেওঁলোকে নিজে লিখি হাতৰ বা পেপাৰ বুক যেতিয়া নিজে পঢ়িব কিতাপ নিজে পঢ়িব বুক মাৰ্ক কৰিব তাতে কিবা ইম্পৰ্টেণ্ট নোট হ'লে তাতে ষ্টিকি নোট এটা দি দিব তো তেওঁলোকে সেইবোৰ যেতিয়া নিজে কৰিব তেতিয়াহে তেওঁলোক আৰু বেছি
ফাষ্ট হ'ব পাৰিব গতিকে সেইটো আচলতে বৰ এটা ভাল কথা নহয় বুলি মই ক'ম কিতাপৰ প্ৰতি ধাউতিটো থাকিব লাগে আচলতে হয় এতিয়া অকণ আপোনাৰ আমি শিক্ষাৰ পৰা আঁতৰি পেলাই একেবাৰে আঁতৰি নাযাওঁ তথাপিতো অলপ আঁতৰি পেলাই আপোনাৰ যিহেতু প্ৰথমে মই কৈছিলোঁ যে আপোনাৰ ব্যক্তিগত জীৱনতো কিছু আমি ভুমুকি মাৰিম আপুনি এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ উপৰিও আপোনাৰ যিখিনি বাকী সময় সেইখিনি আপুনি কেনেদৰে পাৰ কৰে বা কি কৰি পেলাই ভাল পায় হয় বহুত বেছি সময় পোৱা নাযায় বাৰু আজিকালি কিন্তু এনেই মই ফুৰি ভাল পাওঁ ফুৰি আৰু মই খানা বনাই ভাল পাওঁ আৰু মই গ্লাছ পেইণ্টিং কৰোঁ গ্লাছ পেইণ্টিং ওকে সেইকেইটাকে কৰি ভাল পাওঁ ওকে তেতিয়াহ'লে মই সুধোচোন যে গ্লাছ পেইণ্টিংটো কি হয় গ্লাছ পেইণ্টিং জাষ্ট এখন গ্লাছৰ মানে প্লেইন এটা সাৰফেসত মানে এই এটা ব্ল্যাক মাৰ্কাৰ নিচিনা থাকে হেতু দি মানে পেইন্টিংয়ে হয় তাত বেলেগ বেলেগ কালাৰ্স থাকে আৰু হেতু দি মানে কালাৰ কৰিব পাৰি ওকে হেতু দেখাত বহুত ধুনিয়া হয় আকৌ বুজিছো সো আপুনি খানা বনাই ভাল পায় আৰু লগতে গ্লাছ পেইন্টিং কৰে ওকে তাৰ উপৰি আৰু কি কৰে তাৰ উপৰি ইনি গান চান শুনো বা সিনেমা চাওঁ ফ্ৰী টাইমত ফুৰো হে বহুত বেছি একাডেমিকো নহয় মই এখিনতে আকো পুনৰ আমি শিক্ষাৰ বিষয়টোলৈ আহিছো আপুনি কি বুলি ভাবে যে অহা 5 বছৰত বা 10 বছৰত MBA যেটো পাঠ্যক্ৰম হয় তাত কেনেকুৱা ধৰণৰ আপুনি পৰিৱৰ্তন দেখা পায় হয় MBA আসলতে আমি যেতিয়া পঢ়ি আছিলো তেতিয়া ইমানবোৰ ষ্ট্ৰীম নাছিলে ক'বলৈ গ'লে HR মাৰ্কেটিং ফাইনান্স এই তিনটা মানে আছিলে কিন্তু অপাৰেশনছ আছিলে সো অপাৰেশনছৰ লগতে IT আছিলে বা তেনেকুৱা তো এতিয়া কিন্তু বহুত বেলেগ বেলেগ ষ্ট্ৰীমছো ওলাই আছে যেহেতু ডিজিটালাইজেশন হৈ আছে সো আমি দেখিবলৈ পাওঁ যে এতিয়া আমাৰ ইয়াতো ধৰি লওক এনালাইটিক্স যেটো MBA ইন এনালাইটিক্স বিজনেস এনালাইটিক্স হেতু নতুনকৈ ইন্ট্ৰোডিউস কৰা হৈছে তো মই ভাবো যে আৰু আহিবলগীয়া সময়খিনিত MBA আৰু তেনেকুৱা বহুত কম্বিনেশনত মানে স্পেশালাইজেশন হয়তো ষ্টুডেন্টছে ল'ব পাৰিব আৰু খুব বেছি MBA টো মানে সফটওয়্যাৰছ আৰু ডিজিটাল মিডিয়াম বা AI প্ল্যাটফৰ্মছৰ লগতো ষ্টুডেন্টে চিনাকি হ'ব পাৰিব তেওঁলোকে হেবোৰত ইকুইপ হ'বলৈ তেওঁলোকক হেল্প কৰিব কাৰণ MBA পাঠ্যক্ৰমটোতে তেনেকুৱা ট্ৰেইনিংবোৰ খুব হৈ থাকে বা তেনেকুৱা ওয়াৰ্কশ্বপছ তেওঁলোকে ল'ব পাৰিব সাৰ্টিফিকেশন কোৰ্স ল'ব পাৰিব হেবোৰ তেওঁলোকে কৰি আৰু মানে আপগ্ৰেড হ'ব পাৰিব ওকে এখিনতে আৰু এটা কথা হতো যেহেতু আপুনি উল্লেখ কৰিলে যে আপুনি BE মেকানিক্যাল কৰাৰ পিছত আপুনি MBA কৰিছে এখিনিত কোনবা এজন ছাত্ৰই ধৰি লওক BBA কৰাৰ পিছত MBA কৰিছে বা আপোনাৰ দৰে যেনেকে বেলেগ এটা ষ্ট্ৰীমৰ পৰা আহি পেলাই পিছত MBA কৰিছে এই ক্ষেত্ৰত কিবা মানে সুবিধা বা অসুবিধাৰ সন্মুখীন হয়নি বা বেছি এডভান্টেজ থাকে নেকি যে BBA কৰাৰ পিছত MBA কৰা বা BE কৰাৰ পিছত MBA কৰা বা যিকোনো কোৰ্স গ্ৰেজুৱেচন লোৱাৰ পিছত MBA কৰা তাত কিবা পাৰ্থক্য আহে নেকি কোৰ্সটো আগুৱাই নিয়াত বা বুজুতে সো আমাৰ MBA আৰু BBA ত আসলতে বেলেগ বেলেগ ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্টস আহে BBA ত মোস্টলি আমাৰ মানে তিনিটা ব্যাকগ্ৰাউণ্ডৰ পৰা আহে দে কমাৰ্চ আৰ্টছ আৰু সায়েন্স তো আমি তেনেকৈ নাভাবো যে কিবা এটা প্ৰবলেম হ'ব পাৰে হয়তো কিছুমান সাবজেক্ট যেনেকৈ বিজনেস মেথছ থাকে তো হেতুত অকমান ম্যাথমেটিক্যাল নলেজটো লাগে সায়েন্সৰ ল'ৰা-ছোৱালী হয়তো হেতু সাবজেক্ট অলপ বেছি ভাল পাব পাৰে কিন্তু ইকনমিক্স MBA বস্তুটোৱে এটা এনেকুৱা বস্তু মেনেজমেন্ট তাত মানে মাল্টিডিসিপ্লিনাৰী ইন ইটসেলফ হেতুত মানে সাইকোলজিৰো কিছুমান বস্তু আহি পৰে সোশিয়োলজিৰো কিছুমান কনসেপ্ট আছে গ্ৰুপ বিহেভিয়াৰ কিবা কিবি টিম মেনেজমেন্ট তাৰ পিছত ইকনমিক্সৰো আহে গতিকে বেলেগ বেলেগ ষ্ট্ৰীমৰ এটা সমাগম নিচিনা মেনেজমেন্টটো গতিকে তেওঁলোকে আসলে পঢ়ি ময়ো হেতু ভাবিছিলো যে কিবা প্ৰবলেম হ'ব নেকি কিন্তু যেতিয়া মই পঢ়িলো মেকানিক্যালতকে অলপ বেলেগ হ'ল কিন্তু মই পঢ়ি খুব ভাল পালো আসলে তো মই নেভাবো যে হেতু কিবা এটা হেঙাৰ হ'ব পাৰে কাৰণ মোৰে ধৰি লওক আমি যেতিয়া পঢ়ি আছিলো মইটো ইঞ্জিনিয়াৰিংৰ আছিলো কাৰণে মই অপাৰেশনছত লৈছিলো কিন্তু মোৰ এনেকুৱাও লগৰ আছিল যোনে BSc ফিজিক্স কৰিছে কিন্তু তেওঁ আহি একদম ফাইনান্সত MBA কৰিছে ফাইনান্স মেজৰ লৈ পেলাই আৰু তেওঁ এতিয়া ওয়েল সেটেল ইন আ বেংক তো হেতু একো প্ৰবলেম হ'ব নালাগে যদি তেওঁলোকে শিকিম বুলি আহিছে শিকাৰ আগ্ৰহটো যদি আছে তেওঁলোকে কৰিব পাৰিব হেতু একো প্ৰবলেম নহয় ওকে এতিয়া যেহেতু মই যদি আজি আপোনাৰ ওচৰত এটা অপচন ৰাখো যে আপুনি আগলৈ কৰ্পোৰেটলৈ যাওক মানে যিকোনো এটা ইন্ডাষ্ট্ৰিৰ লগত জড়িত হওক বা যেহেতু আপুনি এটা শিক্ষকতা কৰি আছে কোনটো আপুনি বাছি ল'ব শিক্ষকতাৰ লগতে আপুনি আগুৱাই যাব বিচাৰে নে আগলৈ বিভিন্ন ধৰণৰ অনুষ্ঠান বা প্ৰতিষ্ঠানৰ লগত বেলেগ বেলেগ ধৰণৰ জড়িত হ'ব বিচাৰিব হয় হেতু প্ৰশ্নৰ উত্তৰ দিবলৈ হলে মই অলপ নিজৰ বিষয়ে ক'ব বিচাৰো আসলতে মই যেতিয়া MBA কৰিছিলো MBA কৰাৰ পিছত মই বহুত এনেকুৱা মই যেটো কৈছো মোৰ PSU এটাত সোমোৱাৰ বহুত মন আছিল ইন্ডাষ্ট্ৰিত সোমোৱাৰ মন আছিল
তো MBA কৰা টাইমতো মই ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড দিল্লী তাত ইণ্টাৰ্ণশ্বিপ কৰিবলৈ সিলেক্ট হৈছিলোঁ তাৰপিছত ইঞ্জিনিয়াৰিঙৰ টাইমতো নুমলীগড় ৰিফাইনাৰী ASTC তাৰপিছত এতিয়া যিটো যোৰহাটৰ RD মটৰ্ছ আছে সেইটো তেতিয়া কোকা-কোলা বেভাৰেজেছ লিমিটেড আছিলে তাত মই ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ তো মই বেলেগ বেলেগ ইণ্ডাষ্ট্ৰীৰ লগত অলপ হ'লেও এক্সপ'জাৰ পাইছিলোঁ তাৰপিছত MBA কৰাৰ পিছত মই তেনেকুৱা বহুত কম্পিটিটিভ এক্সামছ দিছিলোঁ আচলতে MBA মানে মেনেজমেণ্ট ট্ৰেইনি বা ইঞ্জিনিয়াৰিঙৰ মই এটা টাইমত ক্লিয়াৰ কৰিছিলোঁ কোল ইণ্ডিয়া লিমিটেডৰ তেতিয়া খালি কোভিড অলমষ্ট ষ্টাৰ্ট হওঁ হৈছিলে মই দেৰিকৈ দিছিলোঁ তো কোভিড ষ্টাৰ্ট হওঁতে সেইটো কিবা এটা কাৰণত মই সেইটো আগুৱাব নোৱাৰিলোঁ মানে কিন্তু ক্লিয়াৰ হৈছিলে মোৰ তাৰপিছত MBA পিছতো মই যেতিয়া কম্পিটিটিভ এক্সামছবোৰ দিলোঁ মই আচলতে পেটাৰ্ণবোৰ চাব বিচাৰিছিলোঁ মই বহুত এক্সাম দিছিলোঁ এগ্ৰিকালচাৰ নাবাৰ্ডৰো দিছোঁ বেংকৰো দিছোঁ মই চাব বিচাৰিছিলোঁ যে পেপাৰবোৰত কি আহে আচলতে তাৰপিছত মই দেখিলোঁ যে এই লজিকেল ৰিজনিং এপ্টিটিউড এইবোৰ বস্তু খুব ইম্পৰ্টেণ্ট চবতে আহি আছে এইবোৰ তো তেতিয়া মই সেইটো ব্ৰাছ আপ কৰিবলৈ চালোঁ আৰু তেনেকৈ মই সেইখিনিতে ক'ব লাগিব এটা PSC DFCCIL বুলি ডেডিকেটেড ফ্ৰেইট কৰিডৰ কৰ্পৰেশ্যন অফ ইণ্ডিয়া সেইটো হৈছে এটা মিনিষ্ট্ৰী অফ ৰেলৱেজৰ আণ্ডাৰত এটা PSC পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ তো সেইটোত মই তেনেকৈ মেনেজমেণ্ট ট্ৰেইনিৰ কাৰণে এপ্লাই কৰিছিলোঁ মেনেজমেণ্ট ট্ৰেইনিং নহয় চৰি অপাৰেশ্যনছ মেনেজাৰ তো সেইটোত মই ৰিটাৰ্ণ এক্সামটো মই ক্লিয়াৰ কৰিছিলোঁ বহুত ষ্টুডেণ্টছৰ মাজত মানে 200 চিলেক্ট হৈছিলে গোটেই অল অভাৰ ইণ্ডিয়া তাতে ময়ো চিলেক্ট হৈছিলোঁ আৰু মই সেইটোৰ পিছৰ পৰ্যায়টোৰ কাৰণে দিল্লীলৈ মোক মতা হৈছিলে ইণ্টাৰভিউৰ কাৰণে চ' মই ৰিটাৰ্ণ এক্সামৰ পিছত ইণ্টাৰভিউটো বহিছোঁ তাৰে DFCCILৰ হেড অফিচত তাৰপিছত তেতিয়া ইণ্টাৰভিউ মোক খুব ভাল গৈছিলে আৰু মই তেতিয়া বহুত কনফিডেণ্ট ফিল কৰিছিলোঁ যে ফাইনেলি মোৰ PSC জব এটা হ'ব তাৰপিছত ইণ্টাৰভিউটো খালি অলমষ্ট মানে হৈ যোৱাৰ পিছত আমাক এটা মানে প্ৰি এমপ্লয়মেণ্ট যিটো মেডিকেল টেষ্ট এটা কৰিলে চ' মেডিকেল টেষ্ট কৰোঁতে বেলেগ বেলেগ ধৰণৰ তেওঁলোকে টেষ্ট কৰিছে সেইটো মেণ্ডেটৰী চব ষ্টুডেণ্টছকে তেওঁলোকে কেণ্ডিডেটক মানে টেষ্ট কৰিছে কিন্তু তেতিয়া দুৰ্ভাগ্যক্ৰমে এইটো দেখা গ'ল যে মোৰ দৃষ্টিশক্তি অলপ কম মানে যিহেতু মই চশমা পিন্ধো মোৰ পাৱাৰ অলপ বেছি তো মই সেই নৰ্মছটো মিট নকৰিলোঁ তো মই মেডিকেলি আনফিট বুলি মোক ঘোষণা কৰিলে ধৰি লওক তো সেইটো অকণমান দুখ লগা বিষয় হ'ল মোৰ যে মই বহুত ওচৰৰ পৰা মানে তেনেকুৱা চাকৰি এটা হেৰুৱালোঁ তো সেইটো টাইমত মই বহুত দুখ কৰিছিলোঁ কিন্তু তেতিয়া মই PhD এনৰোল আছিলোঁ আৰু তেতিয়াই মই মানে মন বনাইছিলোঁ যে হয়তো তেনেকুৱা লাইনত মোৰ আৰু পিছলৈ প্ৰব্লেম হ'ব পাৰে গতিকে মই টিচিং লাইনটো যেতিয়া PhD মই কৰিলোঁ তেতিয়া মই দেখিলোঁ যে PhD পিছততো মই টিচিঙতে হেৰি কৰিব লাগিব মানে আগুৱাব লাগিব যিহেতু মোৰ একাডেমিক ৰেকৰ্ডো ভালেই আছিলে তো তেতিয়া মই থিৰাং কৰিছিলোঁ যে আৰু মই হয়তো কৰ্পৰেটলৈ ঘূৰি নাযাম তো এতিয়া যিহেতু মই টিচিঙলৈ আহিলোঁ আজি 2 বছৰৰ বেছি হৈ গ'ল মই এইটো জবত থকা তো মই সেইটোৱে ৰিয়েলাইজ কৰিছোঁ যে টিচিংটো কিন্তু এটা বহুত ফুলফিলিং জব মানে ষ্টুডেণ্টছক কিবা শিকাই তেওঁলোক নতুন নতুন বেটছ অফ ষ্টুডেণ্টছৰ লগত ইণ্টাৰেক্ট কৰি যিটো ভাল লাগে সেইটো হয়তো মই কৰ্পৰেটত পোৱা নাছিলোঁ কাৰণ কৰ্পৰেটতো মই যেতিয়া চাকৰি কৰিছিলোঁ মই এটা পেকেজিং ইণ্ডাষ্ট্ৰীতে সোমাইছিলোঁ প্ৰথম ইণ্ডাষ্ট্ৰীত মোৰ এক্সপ'জাৰ আছিলে তো ইণ্ডাষ্ট্ৰীত মই সোমাইছিলোঁ বহুত কম সময়ৰ কাৰণে তাৰপিছত মই আৰু এটা জব কৰিছিলোঁ তাতো মই সেই চেলছ ইঞ্জিনিয়াৰ হিচাপে আছিলোঁ গতিকে ইণ্ডাষ্ট্ৰী এক্সপ'জাৰ বা কৰ্পৰেটৰ অকণমান হ'লেও টেষ্ট মই পাইছোঁ কিন্তু তাৰপিছতো মই এইটো ক'ম যে টিচিং লাইনটো মই বেছি ফুলফিলিং বুলি ভাবোঁ তো মই ঘূৰি যাব নিবিচাৰোঁ কিন্তু মই এইটো লাইনতে থাকিব বিচাৰোঁ শিক্ষকতাকে নিজৰ জীৱনৰ এক সুমধুৰ যাত্ৰালৈ তাৰমানে ৰূপান্তৰ বা পৰিৱৰ্তন কৰাৰ আপুনি এটা যিটো হেঁপাহ লৈ আহিছে খুব সুন্দৰ কথা আৰু এটা কথা সোধোঁ যিসকল ল'ৰা ছোৱালী যিহেতু আপুনি কম্পিটিটিভ এক্সামছৰ কথা উল্লেখ কৰিছে কাইলৈ এজন ছাত্ৰই এটা ইণ্টাৰভিউ বা কম্পিটিটিভ এক্সামত বহিবৰ কাৰণে বা এপিয়াৰ হ'বৰ কাৰণে প্ৰিপেৰেশ্যনটো তেওঁৰ কেনেকুৱা হ'ব লাগে হয় প্ৰথম কথা তেওঁৰ কিছুমান সৰু সৰু স্কিল সৰুৰ পৰাই কিন্তু ডেভেলপ কৰিব লাগিব পঢ়ি থকা সময়ৰ পৰা সেইটো হৈছে তেওঁৰ টাইম মেনেজমেণ্ট তেওঁ পাংচুৱেল হোৱা ভাল ক্লাছতো সেইটো আচলতে এটা বস্তু সেই টাইম মেনেজমেণ্টটো শিকায় যে আপুনি ৰাতিপুৱাই উঠি কলেজলৈ টাইমত আহি ক্লাছত আমি যে বিচাৰোঁ যে ষ্টুডেণ্ট এজন টাইমত আহক তো এইটো কাৰণে হয় যাতে তেওঁলোকক আহিবলগীয়া ফিউচাৰটোৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ 9 to 5 মষ্টলি জববোৰ থাকে গতিকে তেওঁলোকে যদি প্লেচমেণ্ট বিচাৰে বা যদি নিজেও পিছত এপ্লাই কৰিম বুলি ভাবে কম্পিটিটিভ এক্সাম দিম বুলি ভাবে সেই টাইম মেনেজমেণ্টটো তেওঁলোকৰ খুব ইম্পৰ্টেণ্ট আৰু মাইণ্ডটো অৰ্গেনাইজ কৰি ৰাখিব লাগে সদায় যে খুব ক্লিয়াৰ হ'ব লাগে আৰু অৰ্গেনাইজ হ'ব লাগে কেতিয়াবা আমি এনেকুৱা হয় ছাত্ৰ ছাত্ৰীক আমি কিবা যেতিয়া প্ৰশ্ন সোধোঁ তেওঁলোকে এটা সোধোতে বহুত কথা লিখি পেলায় আচলতে সেইটো নহয় যিটো সুধিছে সেইটো ফ'কাছ কৰিব লাগে আৰু সেইটো জানিবলৈ হ'লে আপুনি খুব
ষ্টাডি কিন্তু কৰিব লাগিব যে এই প্ৰশ্নটো ক'ৰ পৰা আহিলে আৰু যেতিয়া MCQ কুৱেশ্যন থাকে 4টামান অপশ্যন থাকে তো আমি অকল ৰাইটটো টিক কৰি থৈ গুচি আহোঁ কিন্তু আমি সেইটো চাব লাগিব যে বাকী 3টানো ক'ৰ কুৱেশ্যন আছিলে সেইকেইটা ক'ৰ পৰা আহিছে আৰু যেতিয়া আমি এক্সামবোৰ দিওঁ সদায় কিন্তু আমি এক্সাম দিয়াৰ পিছত আমি পাহৰি যাওঁ পাৰ্টি কৰোঁ শুই বহি থাকোঁ কিন্তু সেইটো নহয় এক্সামটো দি আহি আমি সদায় এটা সেলফ এছেছমেণ্ট কৰিব লাগে যে মই কি কৰিব পাৰিলোঁ আৰু কিহত মই থাকি গ'লোঁ গতিকে সেই এছেছমেণ্টটো বহুত জৰুৰী আৰু সেই কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টুডেণ্টছে আগৰ পৰাই নিউমেৰিকেল এবিলিটি যিবোৰ ক্লাছ 10 লেভেলৰ মেথছ বা লজিকেল ৰিজনিং ডেটা ইণ্টাৰপ্ৰিটেশ্যন এই 3টা বস্তু কিন্তু খুব কমন খুব আহি থাকে এইকেইটা মানে কম্পালচৰি আৰু GK জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছৰ লগত নিজকে খুব মানে আপডেট কৰি ৰখাটো উচিত হয় আৰু ইংলিছো এটা কম্পনেণ্ট ইংলিছো আহে গতিকে সেই 3-4টা বস্তু কিন্তু সব কম্পিটিটিভ এক্সামছতে সুধি থাকে গতিকে সেইকেইটা তেওঁলোকে মানে সেই ৰাউণ্ডটো ক্লিয়াৰ কৰিলেহে তেওঁলোকে বাকী ৰাউণ্ডখিনি পাব গতিকে সেই ৰিটাৰ্ণটো ক্লিয়াৰ কৰিবলৈ হ'লে তেওঁলোকে খুব কিন্তু সেই মেথমেটিকেল নিউমেৰিকেল এবিলিটি যিটো সৰু সৰু কেলকুলেশ্যন পটককৈ হাততে কৰা কেলকুলেটৰ নোহোৱাকৈ ফাষ্ট কেলকুলেশ্যন সেইবোৰ অলপ চলপ কিন্তু প্ৰেক্টিছ কৰিব লাগে মানে কাৰিকুলামৰ ছাইড বাই ছাইড তেনেকুৱা এখন বুক কিনি আনি বা ইউটিউব ভিডিঅ'জ চাই তেওঁলোকে সেইবোৰ খুব কিন্তু প্ৰেক্টিছ কৰা উচিত তেতিয়া তেওঁলোকৰ কাৰণে ইজি হৈ যাব আৰু এটা কথা সুধো আপুনি উল্লেখ কৰিছিলে ষ্ট্ৰেটেজিক মেনেজমেণ্ট আৰু সাপ্লাই চেইন মেনেজমেণ্ট এইকেইটা কি হয় ষ্ট্ৰেটেজিক মেনেজমেণ্ট এটা এনেকুৱা ছাবজেক্ট যে এটা অৰ্গেনাইজেশ্যন যেতিয়া নিজৰ এনভাইৰনমেণ্টটোত নিজৰ ইণ্ডাষ্ট্ৰিটোত বহুত দিনলৈ চলি থাকিবলৈ হ'লে ছাকচেছফুলি চলি থাকিবলৈ হ'লে কিছুমান ষ্ট্ৰেটেজিৰ প্ৰয়োজন হয় তো ষ্ট্ৰেটেজিক মেনেজমেণ্টত আমি সেইবোৰ চাওঁ যে অৰ্গেনাইজেশ্যনৰ বাহিৰৰ এনভাইৰনমেণ্টটো কেনেকুৱা এই মাৰ্কেটখন কেনেকৈ চলি আছে ইয়াৰ কাষ্টমাৰখিনিয়ে কি বিচাৰে আৰু আমি নিজকে কেনেকৈ আমাৰ লক্ষ্যবোৰ কি হয় আমি নিজকে কেনেকৈ আগুৱাই নিব বিচাৰোঁ আজি যদি আমি এটা সৰু ইনষ্টিটিউশ্যন আজিৰ পৰা 5 বছৰ পিছত 10 বছৰ পিছত আমি নিজকে কেনেকৈ এষ্টাব্লিছ কৰিব বিচাৰোঁ আমি কেনেকৈ গ্ৰ' কৰিব বিচাৰোঁ গতিকে সেইটো ভিজন বুলি কয় ভিজন মিছন গতিকে সেইবোৰ আমি খুব ভালকৈ মানে সেট কৰিব লাগে তাৰপিছত আমি ষ্ট্ৰেটেজিক মেনেজমেণ্টত আৰু এটা বস্তু আহে যে ক্ৰাইচিছ যেতিয়া এটা ক্ৰাইচিছ চিটুৱেশ্যন হয় তেতিয়া ক্ৰাইচিছ চিটুৱেশ্যনটোৱে অৰ্গেনাইজেশ্যনটো ভাঙিবও পাৰে আৰু বনাবও পাৰে আচলতে গতিকে ক্ৰাইচিছ মেনেজমেণ্টটো ষ্ট্ৰেটেজিক মেনেজমেণ্টৰ এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট যে ক্ৰাইচিছ চিটুৱেশ্যনত আমি কি ষ্ট্ৰেটেজি কৰিব লাগে কেনেকৈ আমি আগুৱাই যাব লাগিব কাৰণ ক্ৰাইচিছটো যদি ক্লেৰিফাই নকৰি কাষ্টমাৰৰ মাইণ্ডত যদি কিবা এটা ডাউট আহিছে বা কিবা যদি প্ৰব্লেম হৈছিলে তো সেইটো ক্লেৰিফাই নকৰি তাৰ ৰেছপনচিবিলিটি নলৈ যদি আমি সেইটো ইগন'ৰ কৰি আগুৱাই যাওঁ তেতিয়া কিন্তু কাষ্টমাৰে আমাক কেতিয়াও আৰু ট্ৰাষ্ট নকৰে গতিকে সেইটো সদায় মানে কাষ্টমাৰৰ লয়েলটিটো মাৰ্কেটত বহুত ইম্পৰ্টেণ্ট গতিকে সেই ক্ৰাইচিছ চিটুৱেশ্যনবোৰ কেনেকৈ হেণ্ডেল কৰিম বা আমি আজি এতিয়া ঠিকে চলি আছে তাৰপিছত আমি ইমানটো এষ্টাব্লিছ হ'লোঁ নেকি যে আমি আকৌ ইণ্টাৰনেশ্যনেল আমাৰ ফৰ্মটো আকৌ মানে বেলেগতো আমি ইণ্টাৰনেশ্যনেলি এষ্টাব্লিছ কৰিব পাৰোঁ বা আমি আৰু কোনখন নতুন মাৰ্কেট ল'ব পাৰোঁ গতিকে সেইবোৰ খুব ষ্ট্ৰেটেজাইজ কৰিবলৈ সেই পলিচিবোৰ বা প্ৰগ্ৰেমবোৰ বা আমাৰ ফাইনেন্স কিমান যাব সেইবোৰ বস্তু আমি ষ্ট্ৰেটেজিক মেনেজমেণ্টত ডিছকাছ কৰোঁ আৰু ছাপ্লাই চেইন মেনেজমেণ্ট ছাপ্লাই চেইন মেনেজমেণ্টটো আচলতে অপাৰেশ্যনছ মেনেজমেণ্টৰে এটা এক্সটেণ্ডেড পাৰ্ট বুলি ক'ব পাৰোঁ মানে ছাপ্লাই চেইনটো আচলতে ডাঙৰ হয় ছাপ্লাই চেইন মেনেজমেণ্টটো অপাৰেশ্যনছ হৈছে এটা অৰ্গেনাইজেশ্যনৰ ভিতৰত আমি কেনেকৈ এটা প্ৰডাক্ট বা ছাৰ্ভিচ ভালকৈ প্ৰডিউচ কৰিছোঁ কিন্তু ছাপ্লাই চেইনটো হৈছে যে সেই মেটেৰিয়েলটো অহাৰ পৰা প্ৰডাক্টটো ফিনিছ প্ৰডাক্টটো যিজনে ইউজ কৰিব তেওঁক আমি কওঁ এণ্ড কাষ্টমাৰ বা ইউজাৰ গতিকে সেই কাষ্টমাৰজনে সেই প্ৰডাক্টটো পোৱালৈকে সেই ডেলিভাৰীলৈকে যিখিনি প্ৰচেছৰ থ্ৰুদি সেই প্ৰডাক্টটো যাব সেইখিনি হৈছে ছাপ্লাই চেইন মেনেজমেণ্ট তাত বেলেগ বেলেগ মানুহ জড়িত হৈ থাকে ডিষ্ট্ৰিবিউটাৰ হ'লচেলাৰ ৰিটেইলাৰৰ পৰা ফাইনেলি কাষ্টমাৰে পাব গতিকে সেই গোটেই বস্তুখিনি ভালকৈ তাৰ ফ্ল'টো কৰাটোৱে হৈছে ছাপ্লাই চেইনৰ কাম যেনেকৈ এটা বস্তু প্ৰডিউচ কৰিবলৈ যিখিনি মেটেৰিয়েল লাগিব সেইখিনি আমি ক'ৰ পৰা আনিম ছাপ্লায়াৰ এটাৰ পৰা আনিম চ' ছাপ্লায়াৰ আমি এজন ৰাখিম নে মাল্টিপল ৰাখিম আৰু সেই ছাপ্লায়াৰৰ কিবা চাৰ্টিফিকেট আছেনে নাই যে তেওঁলোকে ভাল কোৱালিটি প্ৰডাক্ট দিছে কাৰণ যদি আমাৰ মেটেৰিয়েলখিনিয়ে বেয়া কোৱালিটিৰ আহে আমাৰ প্ৰডাক্টটো কেতিয়াও ভাল কোৱালিটিৰ হ'ব নোৱাৰে গতিকে ছাপ্লায়াৰ চিলেকশ্যন তাৰপিছত সেই গুডটো প্ৰডিউচ হওঁতে আমি এফিচিয়েণ্টলি প্ৰডিউচ কৰিবলৈ ট্ৰাই কৰিম তাৰপিছত এটাৰ পিছত এটাকৈ আমি মানে ফাইনেল কাষ্টমাৰটোলৈ ডেলিভাৰী অতি কম সময়ত যাতে আমি দিব পাৰোঁ আৰু গুডটো যিটো সামগ্ৰী আছে সেইটো একেবাৰে বেয়া নোহোৱাকৈ তাৰ ভেলিউটো ইনটেক্ট থকাকৈ আমি যাতে সেই গুডটো কাষ্টমাৰজনলৈ
দিয়াবগে পাৰোঁ সেইটো হৈছে ছাপ্লাই চেইনৰ কাম তো সেই ছাপ্লাই চেইন কৰোঁতে কিন্তু যেনেকৈ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ থাকে তেনেকৈ ভেণ্ডৰ বুলি কয় যিবোৰ আমাৰ ছাপ্লায়াৰৰ লগত আমি ভাল ৰিলেশ্যন মেইনটেইন কৰিব লাগে গতিকে ছাপ্লায়াৰ ৰিলেশ্যন মেনেজমেণ্ট বা ভেণ্ডৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট সেইবোৰ কিছুমান টাৰ্মছ আহে ইয়াত তো সেই ছাপ্লায়াৰ্ছৰ লগত ভালকৈ বা ডিষ্ট্ৰিবিউশ্যন চেনেল যিবোৰ ডিষ্ট্ৰিবিউটৰে গৈ মানে ট্ৰান্সপৰ্টেশ্যন বা লজিষ্টিক্সৰ যিখিনি কাম সেইখিনি আমি ছাপ্লাই চেইনত চাওঁ গতিকে ইনভেণ্টৰী যিখিনি বস্তু আহিছে সেইখিনি আমি ক'ত থ'ম ৱেৰ হাউচ ক'ত আমাৰ আৰু সেইখিনি বস্তু আমি ছাপ'জ কমি আহিছেতো আমি সোনকালে অৰ্ডাৰ দিব লাগে আকৌ আমি টাইমত অৰ্ডাৰ দিলেহে আমাৰ বস্তুখিনি আহি পাব গতিকে সেই মানে ডেলিভাৰীটো সোনকাল কৰিবলৈ কাষ্টমাৰজনক যাতে আমি ছেটিছফাই কৰি ৰাখিব পাৰোঁ সেই বস্তুখিনি আমি ছাপ্লাই চেইন মেনেজমেণ্টত চাওঁ অ'কে এতিয়া যিহেতু আপুনি ষ্ট্ৰেটেজি মেনেজমেণ্টৰ কথা উল্লেখ কৰিছে যেতিয়া আপোনালোকে এটা ষ্ট্ৰেটেজি ডিজাইন কৰিছে বুলি মই কৈছোঁ ষ্ট্ৰেটেজি এটা যেতিয়া আপোনালোকে ডিজাইন কৰে বিভিন্ন ধৰণৰ সমীক্ষাৰ ওপৰতো চাগে আপোনালোকে গুৰুত্ব দিয়ে যে আগতে এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি এটা লওঁতে এইটো হৈছিলে বা এই ধৰণৰ ষ্ট্ৰেটেজি এটা লওঁতে অমুকটো হৈছিলে বা তমুকটো হৈছিলে সেইখিনিৰ ওপৰতো চাগে নিশ্চয় আপোনালোকে গুৰুত্ব দিয়ে ষ্ট্ৰেটেজি এটা বনাওঁতে সেইটোৱে মানে পাষ্ট কিছুমান যিবোৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ সেইবোৰ আমি একদম মানে কনচিডাৰ কৰিব লাগে যে পাষ্টত কিবা এটা হওঁতে এইটো বস্তু আমি এনেকৈ কৰোঁতে এইটো আমাৰ বেকফায়াৰ হৈছিলে বা কাষ্টমাৰে অফেণ্ড হৈ গৈছিলে তো সেইটো আমি কৰিব নালাগে গতিকে পাষ্টৰ যিবোৰ ভুল আছে সেইবোৰৰ পৰা আমি শিকি আমাৰ মানে তেনেকুৱা কিছুমান অপশ্যন থাকে যে আমি ভিজন আৰু মিছন এটা অৰ্গেনাইজেশ্যনৰ সাধাৰণতে চেঞ্জ নহয় সেইটো আমি লং টাৰ্মৰ কাৰণে বনাই ৰাখোঁ কিন্তু যিবোৰ অবজেক্টিভ কিছু আমাৰ যিবোৰ টাৰ্গেট থাকে ডেইলি টাৰ্গেট বা মান্থলি টাৰ্গেট অবজেক্টিভ সেইবোৰ আমি সময়ৰ সাপেক্ষে বা চিটুৱেশ্যনৰ সাপেক্ষে আমি সেইবোৰ চেঞ্জ কৰা উচিত যে আমি কিবা যদি প্ৰব্লেম হৈছে এইটো যদি এনেকৈ মানে ঠিক হোৱা নাই তেতিয়াহ'লে আমি হয়তো কিবা এটা প্ৰচেছ আকৌ কৰিব লাগিব গতিকে সেইটো ইঞ্জিনিয়াৰিং ডিজাইনিং চ' সেইবোৰ কথাত আমি গুৰুত্ব দিব লাগিব আৰু পাষ্টৰো আপুনি কোৱাৰ নিচিনাকৈ আমি পাষ্টৰ কথাবোৰ চাই ফিউচাৰৰ কাৰণে ভাবিব লাগে তো সেইবোৰৰ কাৰণেও আচলতে আমাৰ এনালাইটিক্স যিবোৰ সেইবোৰ ডেটা এনালাইচিছৰ কিছুমান টুল সেইবোৰ আচলতে লাগে যে আমাক সেই পেটাৰ্ণবোৰ দেখুৱাই তাৰমানে সেই ট্ৰেণ্ডবোৰ দেখুৱাই যাতে আমি জানিব পাৰোঁ যে আগতে কেনেকুৱা ধৰণৰ ট্ৰেণ্ড চলি আছিলে আৰু কোনখিনিত প্ৰব্লেমটো হৈছে প্ৰব্লেম আইডেণ্টিফাই কৰিবলৈ কিছুমান টুল থাকে চ' মেনেজমেণ্টত কিছুমান ডিচিজন ছাপৰ্ট ছিষ্টেম যেনেকৈ তো সেইবোৰ মানে IT ইউজ ইন মেনেজমেণ্ট আৰু চ' ITৰ কিছুমান টুলছে আমাক হেল্প কৰে যাতে আমি প্ৰব্লেমবোৰ আইডেণ্টিফাই কৰিব পাৰোঁ যাতে তাৰ চলিউশ্যনটো আমি কিদৰে ল'ম কিন্তু সেইটো হৈছে মেনেজমেণ্টৰ এটা ক'ৰ মানে ফাংচন যিটো ডিচিজন মেকিং মানে AI বা কিবাহৰ পৰা আমি জাষ্ট সেই ইনপুটবোৰহে ল'ম কিন্তু এজন মেনেজাৰে সদায় সেই ডিচিজনটো তেওঁৰ হাতত থাকিব সেই ডিচিজন মেকিং পাৱাৰটো আমি AIক সেইটো দিব নালাগে মানে সেইটো ডিচিজন আমি নিজে লোৱা উচিত যে এইখিনি ইনপুটৰ পৰা আমি কি ধৰিব পাৰিছোঁ আৰু কি ফাইনেলি হ'ব লাগে ৰাইট আৰু এটা কথা হ'ল কনজিউমাৰ যিটো বিহেভিয়াৰ হয় তাতো বিভিন্ন ধৰণৰ চেঞ্জেছ আহিছে আগৰ ধৰি লওক আমি দোকান এখনত গৈ পেলাই বস্তু কিনো আজিও কিনো কিন্তু যিহেতু এতিয়া আমি দেখা পাইছোঁ যে অনলাইন সামগ্ৰী কিনাত যথেষ্ট মানে বিভিন্ন ধৰণৰ মানুহ খুব আগবাঢ়ি যোৱাটো দেখা পাইছোঁ আৰু তেনেকুৱা ধৰণৰ বেলেগ ধৰণৰ কিবা কনজিউমাৰ বিহেভিয়াৰ অহা সময়ত আপুনি দেখা পায় নেকি কনজিউমাৰ বিহেভিয়াৰবোৰ মানে চেঞ্জ হৈ থাকে সেইটোৱে কনজিউমাৰৰ সেইটো মনিটৰ কৰিবলৈ হ'লে আমি চাওঁ ডেম'গ্ৰাফিক প্ৰফাইল মানে এজন কনজিউমাৰ এজ কিমান তেওঁৰ কি জেণ্ডাৰৰ হয় তেওঁ মেৰিড নে আনমেৰিড বা যিখিনি ডেম'গ্ৰাফিক ছ'চিঅ' ডেম'গ্ৰাফিক ফেক্টৰবোৰ থাকে সেইবোৰ আমি এনালাইজ কৰা উচিত আৰু সেইটো কাৰণে আচলতে মাৰ্কেট ৰিচাৰ্চটো খুব ইম্পৰ্টেণ্ট যে কাষ্টমাৰখিনিৰ ছাৰ্ভে লোৱা তেওঁলোকে কি বিচাৰিছে সেইবোৰ জনাটো উচিত আৰু সেইখিনি কথা আমি মনত ৰাখিহে আমাৰ প্ৰডাক্টবোৰ ডিজাইন কৰা উচিত বা ছাৰ্ভিচ আমি কেনেকৈ দিম আমাৰ ডিষ্ট্ৰিবিউশ্যন কেনেকৈ হ'ব তো সেইবোৰ সেই কনজিউমাৰ বিহেভিয়াৰটোৰ ওপৰত খুব ডিপেণ্ড কৰিব আৰু কনজিউমাৰ বিহেভিয়াৰ ডেফিনেটলি এইটো এফেক্ট কৰিছে যিবোৰ ডিজিটেলাইজেশ্যন হৈ আছে বা ডিজিটেল ছ'চিয়েল মিডিয়া প্লেটফৰ্মছৰ পৰা সেইটো খুব মানে ইম্পেক্ট এটা আহিছে তো সেইটো আমি সেইটোৰ সাপেক্ষে আমি নিজকে এডজাষ্ট কৰিব লাগিব মানে সেইটোৱে আৰু এটা কথা আহিলে যে ব্যৱসায় এটা যেতিয়া সম্প্ৰসাৰণ কৰে যিটো আমি ইণ্টাৰনেশ্যনেল বিজনেছ বুলি কওঁ সেইটোৰ বিষয়ে অকণমান কওকচোন বা ইণ্টাৰনেশ্যনেল বিজনেছটো বুজিবৰ কাৰণে কি আগত ৰাখিবলগীয়া হয় সেই গোটেইখিনি কথা ইণ্টাৰনেশ্যনেল বিজনেছটো আচলতে আমাৰ এটা BBAৰ ছাবজেক্ট বা MBAটো সেইটো থাকে সেই ছাবজেক্টটো সেইটো এটা খুব ইণ্টাৰেষ্টিং ছাবজেক্ট আচলতে জিঅ' পলিটিক্স যিটো কয় মানে জিঅ'গ্ৰাফিৰ অলপ নলেজ থকাটো উচিত ষ্টুডেণ্টৰ চ' জিঅ'গ্ৰাফিকেল নলেজ আৰু মানে পলিটিক্স যিবোৰ হৈ আছে আজিৰ দিনত যিবোৰ ট্ৰেড ৱাৰ চলি আছে ইখন কাণ্ট্ৰি সিখন কাণ্ট্ৰিৰ লগত কেনেকৈ ট্ৰেড কৰিছে সেইবোৰ বস্তু আমি ইণ্টাৰনেশ্যনেল বিজনেছত পঢ়িবলৈ পাওঁ তাৰমানে এখন
এটা বিজনেছে তেতিয়া ইণ্টাৰনেশ্যনেল যাব বিচাৰে যেতিয়া তেওঁলোকে সেলফ সাফিচিয়েন্ট হয় তেওঁলোকৰ হোম কান্ট্ৰি যেটো কয় হোম কান্ট্ৰিত তেওঁলোকে ভাল বিজনেছ কৰি আছে তেতিয়া তেওঁলোকৰ ৰিসোৰ্স আছে তেওঁলোকৰ নীড আছে কাস্টমাৰ হয়তো তেওঁলোকক আৰু লাগে বা তেওঁলোকে আৰু এটা ওয়াইড কাস্টমাৰ বেস বিচাৰিছে তেতিয়া তেওঁলোকে ইণ্টাৰনেশ্যনেল যোৱাটো ঠিক কৰে কিন্তু তাতো বহুতখিনি চ্যালেঞ্জেস আহি পৰে যে আপুনি নতুন এখন কান্ট্ৰিত গৈ যেতিয়া নিজৰ বিজনেছটো এস্টাব্লিশ কৰিব তাত তেওঁলোকৰ বা নিয়মবোৰ কেনেকুৱা ৰুলস তেওঁলোকৰ পলিটিক্স বা কেনেকুৱা পলিটিক্যাল সিনাৰিও তেওঁলোকৰ গভৰ্নমেন্ট ষ্টেবল হয় নে নহয় তো হেবোৰ বহুত বস্তু ভাবি চিন্তিহে আমি বিজনেছটো কোনখন কান্ট্ৰিত বা কেনেকৈ এস্টাব্লিশ কৰিম হেবোৰ আমি ভাবো আৰু সেই ইণ্টাৰনেশ্যনেল বিজনেছৰ কিন্তু এখিনতে কম যিবোৰ ছাত্ৰ ছাত্ৰীয়ে নেট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে এটো এটা খুব কিন্তু ইম্পৰ্টেন্ট সাবজেক্ট হয় নেট এক্সামত তাৰমানে ইণ্টাৰনেশ্যনেল বিজনেছৰ বহুত কোৱেশ্চনছ আহে আৰু ইণ্টাৰনেশ্যনেল বিজনেছত বহুত আচলতে স্কোপো আছে এই যিবোৰ ডিপ্লোমেট থাকে আমাৰ এমবেসি বিলাকৰ বেলেগ বেলেগ কান্ট্ৰিত যিবোৰ এমবেসি থাকে তাতে সেই ডিপ্লোমেটছবোৰ যে লয় বা গভৰ্নমেন্ট অফিচাৰ্ছ বিলাকতো এইবোৰ খুব ইণ্টাৰনেশ্যনেল বিজনেছৰ নলেজ থকা খুব প্ৰয়োজন আৰু ইণ্টাৰনেশ্যনেল বিজনেছ এইবোৰ সাবজেক্টে কোনোবাই যদি এপিএসসি বা ইউপিএসসি যদি দিব বিচাৰে তেতিয়া হেতু মানে হেতু খুব হেল্প কৰে তেওঁলোকক সেই সাবজেক্টটোৱে গতিকে সেই নলেজটো থকাটো আৰু বহুত ইন্টাৰেষ্টিংও হয় যে কেনেকে কোন কান্ট্ৰিৰ লগত ট্ৰেড কৰিছে কি নিয়ম আছে কি ফৰ্মেলিটি আছে ইণ্টাৰনেশ্যনেল যাবলৈ হলে আমি কি মোড আছে যেনেকে লাইসেন্স কৰিম নে ফ্ৰেঞ্চাইজ কৰিম আমি গতিকে বেলেগ বেলেগ ধৰণৰ হেবোৰ কথা আহি পৰে ওকে এইখিনতে আৰু এটা কথা সুধো আপোনাক যেহেতু ইন্টাৰনেশ্যনেল বিজনেছৰ কথা ওলাইছে যেটো সামগ্ৰিক পৰিস্থিতি হয় যত নেকি আমি প্ৰতিদিনে দেখা পাইছো প্ৰশ্নটোৰ উত্তৰটো আপোনাৰ একদম ব্যক্তিগত সিদ্ধান্ত আপুনি দিবও পাৰে নিদিবও পাৰে মোৰ প্ৰশ্নটো হৈছে যেহেতু ইন্টাৰনেশ্যনেল বিজনেছৰ কথা ওলালে এতিয়া আমি দেখা পাইছো যে যেনেকে ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ওপৰত 50% টাৰিফ লগাইছে বা বিভিন্ন ধৰণৰ যেটো আমাৰ এটা খুব মানে কি বুলি কম এটা খুব হেলদি ৰিলেশনশিপত এতিয়া আমি বৰ্তমান নাই আচলতে ভাৰতবৰ্ষ আৰু আমেৰিকাৰ কথা যদি কম তেনেকুৱা এটা সময়ত বা ক্ষেত্ৰত আপুনি কি ভাবে যদি তেনেকুৱা এটা পৰিস্থিতি হয় আমি তাৰ কাৰণে বিকল্প কেনেকুৱা ধৰণৰ হ'ব পাৰে হয় তেনেকুৱা আচলতে বিকল্প হিচাপে আমাৰ ওচৰত আমাৰ যিবোৰ কাৰণ এটো আমাৰ অৰ্থনীতিটো যথেষ্ট দুৰ্বল কৰি পেলাব যত নেকি আমি এটা প্ৰডাক্ট এটকাত বিক্ৰী কৰিব পাৰো এতিয়া আমি সেই প্ৰডাক্টৰ কাৰণে মানে তাত যদি ট্যাক্স আমি ধৰি লওক এটকা দিবলগীয়া হৈছিল বৰ্তমান সময়ত এটা সামগ্ৰীৰ কাৰণে আমি 50 টকা দিবলগীয়া হৈছে সেই তেনেকুৱা এটা সিচুৱেচনৰ কথা মই জানিব বিচাৰিছো ট্ৰেড ওয়াৰ বা তেনেকুৱা ট্ৰেড সিচুৱেচনবোৰৰ কাৰণে আচলতে সেই ডিফাৰেন্সবোৰ আহি পৰে ট্যাক্সেশন আৰু কিবা তো হেতু আমি অকল হেতু কাৰণে ইন্টাৰনেশ্যনেল বিজনেছত আমি এটো গম পাওঁ যে অকল এখন কান্ট্ৰিৰ লগতে ট্ৰেড টাৰ্মছত মানে হেতু আমি প্ৰেডিক্ট কৰিব নোৱাৰো যে কাইলে মাৰ্কেট কেনেকৈ চেঞ্জ হ'ব গতিকে আমি আমাৰ অপচনবোৰ আৰু বেলেগ অপচনো থকা উচিত গতিকে এইখিনতে কম যে যেটো আমাৰ এক্ট ইজ পলিসি আমাৰ যিখিনি সাউথ এছিয়ান কান্ট্ৰিজৰ লগত যিখিনি মানে ট্ৰেড চলে সেইখিনি আমাৰ এটা ভাল মানে স্থিতি আছে গতিকে আমি সেইবোৰ বস্তুত মানে সেইবোৰ কান্ট্ৰিজৰ লগত আমি ভালকে ট্ৰেড এতিয়াও কৰি আছো বা তেনেকুৱা বেলেগ বেলেগ কিছুমান এছ'চিয়েশ্যনত আমি জড়িত হ'ব লাগিব আৰু হেতু আমি একেবাৰে যিবোৰ আমেৰিকান নেশনছ আছে ওয়েষ্টাৰ্ণ নেশনছ আছে হেবোৰৰ পৰা আমি উলাই অহাটো সলিউশন নহয় আচলতে কাৰণ আমাক ডেফিনেটলি আমাৰ প্ৰেজেন্সটো লাগিব সবতে কাৰণ আমি চাব লাগিব ক'ত কি হৈ আছে কি কোনটো সিচুৱেচন আমাৰ কাৰণে বেছি ভাল হয় আমি তাতহে ক্যাপিটালাইজ কৰিব পাৰিম গতিকে আমি সেই বেলেগ ধৰণৰ আৰু ইউনিয়নছবোৰ চাব লাগিব বা বেলেগ কি কান্ট্ৰিত আমাৰ কেনেকুৱা ধৰণৰ ট্ৰেডৰ স্কোপ আছে হেতু আমি চাব লাগিব যাতে আমি অকল এখন কান্ট্ৰিৰ ওপৰত ডিপেন্ড নকৰি আমি যাতে আৰু বেলেগ বেলেগ ট্ৰেড আমি আৰু যাতে কৰিব পাৰো ওকে আৰু এটা এতিয়া একেবাৰে আমি শেষ অংশলৈ আহিছো আজিৰ এই খণ্ডটো ছাত্ৰ ছাত্ৰীৰ জীৱনৰ এটা মই প্ৰায় যেতিয়াই যাৰ লগত সংযুক্ত হৈছো বিশেষকৈ শিক্ষক বা শিক্ষয়িত্ৰীৰ লগত এই প্ৰশ্নটো মই সদায় পুট আপ কৰোঁ যে ছাত্ৰ ছাত্ৰীৰ জীৱনত ইন্টাৰ্নশিপটো কিমান জৰুৰী বা গুৰুত্বপূৰ্ণ হয় আসলে ইন্টাৰ্নশিপ এটা খুবেই জৰুৰী বস্তু ইন্টাৰ্নশিপত ছাত্ৰ ছাত্ৰীয়ে যদি এটা ভাল কোম্পানী ভাল ফাৰ্ম এখনৰ লগত ইন্টাৰ্নশিপ কৰে তেওঁলোকে দেখিবলৈ পায় ছাত্ৰ জীৱনতে
যে তাত পৰিৱেশটো কেনেকুৱা তাত মানুহে কেনেকৈ চাকৰি কৰিছে সেই এক্সপ'জাৰটো আচলতে খুব জৰুৰী কাৰণ তেওঁলোকে অকল পঢ়ি থাকে ক্লাছ কৰি থাকে খুব মনোটনাছো হৈ যায় তেওঁলোকে গম নাপায় যে ইয়াৰ পিছত ওলাই পেলাই ডিগ্ৰী কমপ্লিট কৰাৰ পিছতে তেওঁলোকৰ কাৰণে কেনেকুৱা এটা ডাইনামিক যে পৃথিৱী এখন ৰৈ আছে সেইটো তেওঁলোকে সেই ইণ্টাৰ্ণশ্বিপতে মানে এক্সপ'জাৰটো পাই তেওঁলোকে শিকিব পাৰে আৰু তেওঁলোকে তেনেকুৱা টাইমতে এতিয়া ধৰি লওক ইণ্টাৰ্ণশ্বিপ কিছুমান কোম্পানীজত য'ত কৰে তাতে প্ৰি প্লেচমেণ্ট কিছুমানে অফাৰ পাই যায় গতিকে সেই ইণ্টাৰ্ণশ্বিপ কৰা কোম্পানীবোৰৰ লগতো ভাল টাৰ্মছত তেওঁলোকে থাকিব লাগে যাতে আগলৈ কিবা কিবি অপৰচুনিটি যদি পায় তেতিয়া তেওঁলোকে যাতে গ্ৰেব কৰিব পাৰে আৰু ইণ্টাৰ্ণশ্বিপৰ টাইমত তেওঁলোকে কিন্তু অকল মানে আহিছে তেওঁলোকৰ প্ৰেজেন্সটো দিছে তেনেকৈ নহয় তেওঁলোকে কাম শিকিবলৈও আগ্ৰহী হ'ব লাগে বেলেগ বেলেগ ধৰণৰ কাম চলি থাকে তেওঁলোকে নিজেই গৈ সুধিব লাগিব যে ইয়াত এইটো কি চলি আছে অকণমান কাইণ্ডলি শিকাই দিব নেকি কাৰণ বহুত টাইমতে এনেকুৱা হয় যে ৱৰ্কাৰ্ছবিলাকে এমপ্লয়বিলাকে নিজেই ব্যস্ত থাকে তেওঁলোকে ইমান টাইম নাপায় গতিকে হয়তো নিজে গৈ সুধিলে তেওঁলোকে ক্লেৰিফাই কৰিব ভাল পাব গতিকে সেইটো নিজে এটা ইণ্টাৰেষ্ট লোৱা ভাল কাৰণ প্ৰেক্টিকেল চিটুৱেশ্যনৰ লগত তেওঁলোকে এক্সপ'জাৰ এটা পায় গতিকে আমাৰ কাজিৰঙা ইউনিভাৰ্চিটি MBAটো আমি ট্ৰাই কৰিছোঁ ইণ্টাৰ্ণশ্বিপ দুটাকৈ দিয়াবলৈ এটা ছামাৰ এটা উইণ্টাৰ গতিকে তেনেকৈ যাতে ষ্টুডেণ্টছখিনিক আমি প্ৰেক্টিকেল চিনেৰিটোৰ কাৰণে আৰু প্ৰিপেয়াৰ কৰিব পাৰোঁ সেইটোৱে অ'কে একেবাৰে শেষৰটো প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলক আপুনি বৰ্তমান যি ছাত্ৰ ছাত্ৰী আছে যিকোনো বিষয়ৰে হ'ব পাৰে MBA বুলিয়ে নহয় তেখেতসকলক আপোনাৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপুনি কি উপদেশ বা আহ্বান কৰিব হয় ছাত্ৰ ছাত্ৰীখিনিক মই এইটোৱে ক'ব বিচাৰিম যে আজি যিহেতু ডিজিটেলাইজেশ্যনৰ যুগ হয় আপোনালোকৰ কাৰণে বহুত বেছি স্ক'প আছে বহুত বেছি অপশ্যনছ আছে গতিকে আপোনালোকে নিজেই যেনেকৈ ভাল পায় যি ছাবজেক্ট পঢ়ি ভাল পায় সেইটোৰ ওপৰত আপোনালোকে আৰু অলপ ৰিচাৰ্চ কৰি আপোনালোকৰ যি যি অপশ্যনছ হ'ব পাৰে সেইবোৰ আপোনালোকে খুব চোৱা উচিত সেইবোৰ কম্পিটিটিভ এক্সামছ আপোনালোকে এপিয়াৰ কৰক আৰু তেনেকুৱাকৈ আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰক কাৰণ যিখন আজিৰ দিনত পৃথিৱী হৈ আছে জব লাইফ যিটো মানে জব চিনেৰিঅ'টো খুব কম্পিটিটিভ হয় গতিকে আপোনালোকে কিন্তু ইজনে সিজনক বিট কৰিব লাগিব সেই কম্পিটিটিভ চিনেৰিঅ'টোত গতিকে নিজকে প্ৰিপেয়াৰ কৰক আৰু মেণ্টেলি প্ৰিপেয়াৰ হওক যাতে আপোনালোক ফ্লেক্সিবল হয় যেতিয়া এটা জব পায় তেতিয়া যাতে এইটো নকয় যে মই এই জবটোত যাব বিচৰা নাই এইটো মোৰ ঘৰৰ ওচৰত নহয় গতিকে ফ্লেক্সিবল থাকক কাৰণ এইখিনি সময় আৰু কেতিয়াও ঘূৰি নাহে গতিকে এইখিনি আপোনালোকৰ প্লেচমেণ্টৰ কথাটো কৈছোঁ কম পইচা দিছে বুলি যে আপোনালোক নাযাব তেনেকুৱা এটা কথা নহয় আপোনালোকে সদায় এইটো ট্ৰাই কৰক যে য'ত আপোনালোকে সোমাইছে তাত আপোনালোকে মেক্সিমাম কাম শিকিবলৈ ট্ৰাই কৰক বেলেগ বেলেগ ছফ্টৱেৰ শিকক কিবা বা একো ছাপ'জ জবত নাই আপোনালোকে এনেই নাথাকিব ড্ৰপ দিয়াতকৈ আপোনালোকে কিবা চাৰ্টিফিকেট ক'ৰ্চ কৰক বা আৰু ড্ৰপ দিছেও যদি মই এটা কথা ক'ম যে এবাৰ ট্ৰাই কৰিলে নাই হোৱা দুবাৰ তিনিবাৰ ছাপ'জ ট্ৰাই কৰিছে চ' তিনিবাৰতকৈ বেছি মই নাভাবোঁ আপোনালোকে ঘৰত বহি থাকক মানে এটা বস্তুকেই লৈ মানে বহি থাকক কাৰণ বহুত আৰু অপশ্যনছ আছে আপোনালোকে এক্সপ্ল'ৰ কৰক আজি ময়ো ধৰি লওক লাইন চেঞ্জ কৰিছোঁ গতিকে সেইটো ময়ো ক'ম যে আপুনি এক্সপ্ল'ৰ কৰিলেহে গম পাব যে আপোনাৰ কাৰণে কি ভাল নহয় বা আপুনি কি নিবিচাৰে লাইফত সেইটো জানিবলৈ হ'লেও কিন্তু আপুনি বেলেগ বেলেগ অপশ্যন এক্সপ্ল'ৰ কৰিব লাগিব গতিকে এটাতে সীমিত নাথাকি বেলেগ নিজৰ অপশ্যনছবোৰ চাওক আৰু সেই ধৰণে আপোনালোকে আপোনালোকৰ কেৰিয়াৰটো প্লেন কৰক আৰু খালি খুব ক্লাছতো যেতিয়া আপোনালোক বহিব বা মানে যেতিয়া আপোনালোকে নতুন কোৰ্চ এটা এনৰোল কৰিব এটেণ্টিভ হওক আৰু আপোনালোকে মানে চিৰিয়াছ হওক সেইটোক লৈ যাতে সেইটোৱে যাতে আপোনালোকৰ জব লাইফত সহায় কৰিব পাৰে আপোনালোকে শিকিবলৈ আগ্ৰহী হওক সেইটোৱে মই ক'ম অ'কে গতিকে আজি আমাৰ সৈতে যিগৰাকী অধ্যাপিকা সংযুক্ত হ'ল তেখেতে বিভিন্ন কথাৰ ওপৰত বিভিন্ন কথা উপস্থাপন কৰিলে আমি বহুখিনি কথা শিকিবলৈ পালোঁ অপাৰেশ্যনছৰ কথা গম পালোঁ আমি মাৰ্কেটিঙৰ কথা গম পালোঁ ষ্ট্ৰেটেজিক মেনেজমেণ্টৰ কথা গম পালোঁ ইণ্টাৰনেশ্যনেল বিজনেছৰ কথা গম পালোঁ লগতে তেখেতে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী এটা কম্পিটিটিভ এক্সামৰ কাৰণে কেনেকৈ প্ৰস্তুত হ'ব লাগে বা কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাব লাগে সেই বিষয়ে খুব সুন্দৰভাৱে উপস্থাপন কৰিলে আৰু কথাৰ মাজতে আমি গমো পালোঁ যে তেখেতে খুব সুন্দৰ গ্লাছ পেইণ্টিং কৰে আৰু লগতে এগৰাকী সুগৃহিণীও হয় কাৰণ খুব সুন্দৰ খাদ্য বনাই বুলি কৈছে অৱশ্যে সেইটো তাৰ সোৱাদ লোৱাৰ পিছতহে আমি গম পাম যিয়ে নহওক আৰু শেষত ইণ্টাৰ্ণশ্বিপৰ কথা ক'লে যে ইণ্টাৰ্ণশ্বিপ এটা ছাত্ৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ আৰু একেবাৰে শেষত তেখেতে ক'লে যে আমাৰ যিখিনি জীৱনত অপশ্যনছ থাকে বা আমি যেনেদৰে প্ৰস্তুতি নচলাওঁ কিয় একেটা বস্তুতে আমি সীমাবদ্ধ হ'ব নালাগে
আমাৰ যিখন পৃথিৱী তাক এক বহল দৃষ্টিৰে চাবলৈ তেখেতে অনুৰোধ কৰিলে গতিকে আজি আপোনাক এইখিনি যিখিনি সময় দিলে আৰু মোক মোৰ যিটো অনুৰোধ আছিলে সেইটো ৰক্ষা কৰাৰ কাৰণে আপোনাক পুনৰবাৰ যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু ভোগালী বিহু খুব ওচৰত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ লগতে আপোনাৰ গোটেই ছাত্ৰ ছাত্ৰী আৰু যাক যাক ভাল পায় সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু আপোনাৰ এক সুস্বাস্থ্যৰ অধিকাৰী হওক আৰু আগলৈ যেতিয়া আপোনাক বিচাৰিম মই আশা ৰাখিছোঁ নিশ্চয় কাষত পাম আৰু ভগৱানে সদায় আপোনাৰ মংগল কৰক তাৰেই কামনা কৰি আজিৰ এই অনুষ্ঠানটো বহুত ধন্যবাদ আপোনালোকলৈও মোৰ শুভেচ্ছা থাকিল ভোগালী বিহুৰ থেংক ইউ